বাজেটখন উত্থাপন কৰাৰ প্ৰাক মুহূৰ্তত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি কবিতাৰে সকলোৰে মংগল কামনা কৰিছোঁ। জয় হওক পোহৰৰ জয়, জয় হওক মানৱৰ মহত্বৰ আদৰ্শৰ জয়, চিৰমংগলৰ চিৰকল্যাণৰ জগতৰ এই মহাবিকাশৰ জয় হওক যুগে যুগে চিৰসুন্দৰৰ জয়। অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিলৰ দৰে পবিত্ৰ কৰ্তব্যৰ দায়িত্ব সম্পাদন কৰিবলৈ পাই অধ্যক্ষ মহোদয় মই গৌৰৱান্বিত। ৰাজ্যখনৰ কোভিড চিত্ৰ সংকটৰ মুহূৰ্তত এগৰাকী মাতৃৰ মমতাভৰা অন্তৰেৰে বাজেটখন প্ৰস্তুত কৰিবলৈ চেষ্টা চলাইছিলোঁ। মই আগবঢ়াৰ পূৰ্বে আগন্তুক অলিম্পিকত অংশগ্ৰহণৰ বাবে টকিঅ'লৈ যাত্ৰা কৰা লাভলীনা বুঢ়াগোহাঁইলৈ অসমৰ ৰাইজৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহোদয়, আমি সকলোৱে জানো যে অৰ্থনীতি যেনেকৈ ব্যক্তিগত স্তৰত এটা পৰিয়ালৰ অন্যতম মূল বিষয়, ঠিক তেনেকৈ ই ৰাষ্ট্ৰ বা ৰাজ্যৰ ক্ষেত্ৰতো মূল বিষয়। কোভিড অতিমাৰীয়ে 2020 বৰ্ষৰ পৰা এতিয়ালৈকে অসমৰ অৰ্থনৈতিক অৱস্থাক বিস্তৰ প্ৰভাৱ পেলাইছে। সৰ্বসাধাৰণ লোকৰ জীৱন যাত্ৰা কল্পনাতীতভাৱে দুৰ্বিষহ হৈ পৰিছে। এনে এটা দুৰ্যোগপূৰ্ণ পৰিৱেশত আমাৰ চৰকাৰখনে ৰাইজৰ বিপুল আশীৰ্বাদ শিৰত লৈ ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে আগবাঢ়িছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ গতিশীল নেতৃত্বত কোভিড অতিমাৰীৰ দ্বিতীয় আৰু তৃতীয় ঢৌ মোকাবিলা কৰাৰ বাবে আমাৰ চৰকাৰখনে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা অনুসৰি অৰ্থনীতি সম্পৰ্কীয় সকলো প্ৰতিশ্ৰুতি নিষ্ঠাৰে পালন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আমাক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াই আছে। প্ৰচলিত বিত্তীয় বিধিসমূহ মানি চলি আমাৰ বিত্তীয় দক্ষতা আৰু অৰ্থনৈতিক সুৰক্ষা শক্তিশালী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। ইতিমধ্যে মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সংগঠন ব্যক্তি বিশেষ আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ লগত আলোচনা কৰিছোঁ। লগতে বিভিন্ন মাধ্যমেৰে সকলো স্তৰৰ ৰাইজৰ পৰাও বিভিন্ন পৰামৰ্শ লাভ কৰিছোঁ। আটাইবোৰ কথা আন্তৰিকতা শুনাৰ লগতে অন্তৰেৰে অনুভৱ কৰি প্ৰত্যেকজন ব্যক্তিয়ে যাতে বাজেটখনত নিজৰ হৃদয়ৰ সংবাদ শুনিবলৈ পায়, তাৰ বাবে বাজেটখন প্ৰস্তুত কৰোঁতে তেওঁলোকৰ পৰামৰ্শ প্ৰতিফলিত কৰাৰ বাবে মই চেষ্টাৰ ক্ৰুটি কৰা নাই। অধ্যক্ষ মহোদয়, অসমীয়া আধুনিক কবিতাৰ অন্যতম পথপ্ৰদৰ্শক কবি অমূল্য বৰুৱাই লিখিছিল, মোৰ আছে মানুহৰ ওপৰত বিশ্বাস, মোৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ ওপৰত চকু। মই অসমৰ জনসাধাৰণৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰে এই বাজেটখন কেৱল মাত্ৰ এটা বছৰৰ বাবে প্ৰস্তুত কৰা জমা খৰচৰ বিপৰীতে কৰিব বিচাৰিছোঁ আমাৰ চৰকাৰখনৰ পৰৱৰ্তী 5 বছৰীয়া কাৰ্যকালৰ এক দলিল, এক ভিজন ডকুমেণ্ট। এটা বছৰৰ অন্তত আমি পুনৰ ঘূৰি চাম কিমান দূৰ আমি আগবাঢ়িলোঁ। যদি দেখোঁ যে আমাৰ গতি আৰু বঢ়াব লাগিব, আমি থমকি নৰওঁ। পুনৰ গতিবেগ বঢ়াই আমাৰ ইস্পিত লক্ষ্যত উপনীত হ'বলৈ মনৰ দৃঢ়তাৰে আমি আগবাঢ়ি যাম। অধ্যক্ষ মহোদয়, আমাৰ একমাত্ৰ লক্ষ্য হ'ব সাহিত্যৰথী বেজবৰুৱাৰ ভাষাত জীৱন্ত হৈ উঠা আমাৰ আশাক সম্পূৰ্ণৰূপে বাস্তৱত পৰিণত কৰা। সাহিত্যৰথীয়ে কোৱা কথাকেইটা মই আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ। বাজক দবা, বাজক শংখ, বাজক মৃদংখোল, অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল। এই স্বগতে আমাৰ মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল, ইউনাইটেড পিপুলছ পাৰ্টি লিবাৰেল, ৰাভা যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তিৰ নেতৃত্বই জনতাৰ আশা আকাংক্ষা পূৰণৰ অৰ্থে চৰকাৰক দিয়া সমৰ্থন আৰু দিহা পৰামৰ্শৰ বাবে মই তেওঁলোকৰ প্ৰতিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিৰোধী আসনত বহি থকা মোৰ সতীৰ্থসকলৰ পৰাও সকলো প্ৰকাৰৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। আমাৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যালয়ৰ এইখন প্ৰথম বাজেট। বিগত বিধানসভা নিৰ্বাচনৰ আগেয়ে এটা বিস্তৃত লক্ষ্য লৈ আত্মনিৰ্ভৰ অসমৰ বাবে আমি প্ৰস্তুত কৰিছিলোঁ এখন সংকল্প পত্ৰ। এই সংকল্প পত্ৰত উল্লেখ কৰা আটাইবোৰ বিষয়কে আমাৰ এইখন বাজেটত আমি নিশ্চয় সামৰিব পৰা নাই, কিন্তু এই সংকল্প পত্ৰৰ প্ৰতিটো বিষয়ৰ প্ৰতি অধ্যক্ষ মহোদয় আমি সমৰ্পিত থাকিম আৰু 5 বছৰীয়া কাৰ্যকালৰ ভিতৰত সেইসমূহৰ ৰূপায়ণৰ বাবে আমি সততাৰে প্ৰচেষ্টা গ্ৰহণ কৰিম। অধ্যক্ষ মহোদয়, অসম আৰু উত্তৰ পূৰ্বাঞ্চল এতিয়া বিশেষ গুৰুত্বপ্ৰাপ্ত এটা অঞ্চল। পূৰ্বতে অঞ্চলটোত এনে গুৰুত্ব পোৱা নাছিল আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ বাবে এই নজিৰবিহীন গুৰুত্ব লাভ কৰাটো সম্ভৱ হৈ উঠিছে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ আগবঢ়োৱা সকলো প্ৰকাৰৰ সহায় সহযোগিতাৰ বাবে আমি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ ওচৰত কৃতজ্ঞ। আমি আমাৰ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিও কৃতজ্ঞ। আমি সকলোৱে জানো যে অঞ্চলটোত শান্তি অবিহনে উন্নয়নমূলক কাম কাজ সম্ভৱ নহয়।
এক দূৰদৃষ্টি সম্পন্ন দৃষ্টিভংগীৰে আমাৰ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াই এখন শান্তিপূৰ্ণ উত্তৰ পূব ভাৰতৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে আৰু অঞ্চলটোৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰিছে। মই এতিয়া আপোনালোকক কোভিড আৰু অৰ্থনীতিৰ বিষয়ে কিছু ক'বলৈ আগবাঢ়িছোঁ। আমি সকলোৱে জানো যে 2020 বৰ্ষৰ পৰা সমগ্ৰ বিশ্বত কোভিড অতিমাৰীয়ে স্বাস্থ্য খণ্ডত যি বিপৰ্যয় সৃষ্টি কৰিছে তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে অৰ্থনীতিত আৰু একেই প্ৰভাৱ ভাৰতবৰ্ষ আৰু অসমৰ অৰ্থনীতিতো পৰিছে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষয়ো কোভিড অতিমাৰীৰ বিৰুদ্ধে এক অঘোষিত যুদ্ধ কৰিছে আৰু আমি অসমেও এই প্ৰত্যাহ্বান গ্ৰহণ কৰি ইয়াৰ বিৰুদ্ধে যুঁজ চলাই আছোঁ। কোনো কাৰণতে যাতে স্বাস্থ্য খণ্ডৰ যুঁজাৰুসকলে অৰ্থনৈতিকভাৱে কোনো অভাৱ অনুভৱ নকৰে তাৰ বাবে আমাৰ চৰকাৰখন সকলো সময়তে সজাগ আৰু সচেতন হৈ থাকিব। কোভিড যুঁজৰ বাবে প্ৰয়োজনীয় ধনৰ যোগান চৰকাৰখনৰ প্ৰধান দায়িত্ব হিচাপে গ্ৰহণ কৰিছে আৰু ভৱিষ্যতেও কৰি যাব। অধ্যক্ষ মহোদয়, আগতে বাজেট প্ৰস্তুত কৰোঁতে এনেকুৱা কোভিড সৃষ্ট পৰিৱেশ কেতিয়াও সৃষ্টি হোৱা নাছিল। তথাপিও মই দৃঢ়তাৰে কৈছোঁ যে কোভিডৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে দৃঢ়তাৰে কাম কৰি যাব আৰু তাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ উন্নয়নৰ গতি প্ৰবাহো ক্ষীপ্ৰতাৰে আগবঢ়াই লৈ যাব। কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যয় হোৱা ধনৰ অভাৱ চৰকাৰে হ'বলৈ দিয়া নাই। কোভিড প্ৰতিষেধকৰ টিকাকৰণক এক জন আন্দোলনলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা চলাইছিল, যাৰ অন্তৰত আছিল জন অংশীদাৰিত্ব। ই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক বিনম্ৰ প্ৰয়াস আছিল। তেখেতৰ আহ্বানৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি জনাই অসমৰ জনসাধাৰণ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মুক্ত হস্তে দান বৰণি আগবঢ়াই যি সহৃদয়তা প্ৰকাশ কৰিছে তাৰ বাবে তেওঁলোকক এই স্বাগতে মই হৃদয় নিৰ্ভীত কোণৰ পৰা চৰকাৰৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৰ্তমানৰ অতিমাৰী সময়ত দিনে নিশাই সেৱা আগবঢ়াই থকা আমাৰ হেজাৰ হেজাৰ চিকিৎসক, নাৰ্ছ, পেৰামেডিকেলছ, লেবৰেটৰী টেকনিচিয়ান, এম্বুলেন্সৰ চালক, আশা কৰ্মী আৰু অন্যান্যসকলৰ যদি মই শলাগ নলওঁ আৰু প্ৰশংসা নকৰোঁ তেন্তে মোৰ কৰ্তব্য পালনত ব্যৰ্থ হ'ব বুলি ভাবিব লাগিব। মই সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ বিত্তীয় অৱস্থাৰ কথা অধ্যক্ষ মহোদয় চমুকে কিছু মই প্ৰতিফলন কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, উন্নয়ন এটা ধাৰাবাহিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া সুসংহতভাৱে আমাৰ চৰকাৰে আগবঢ়াই নি আছে। মই এই চেগতে ৰাজ্যখনৰ অৰ্থনৈতিক দিশৰো এটা আভাস দিব বিচাৰিছোঁ। এখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতিফলন ঘটাব পৰা মূল সূচক হৈছে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন GSDP। চলমান মূল্যত 2015-16 বিত্তীয় বৰ্ষত 2,27,959 কোটি টকা হোৱাৰ বিপৰীতে 2019-20 বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন 3,51,318 কোটি টকালৈ বৃদ্ধি হয় আৰু এই সময়ছোৱাত ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ আছিল 11.22%। আনহাতে স্থিৰ মূল্যত ৰাজ্যখনৰ ঘৰুৱা উৎপাদন 2015-16 বিত্তীয় বৰ্ষত 1,91,109 কোটি টকা হোৱাৰ বিপৰীতে 2019-20 বৰ্ষত 2,48,796 কোটি টকালৈ বৃদ্ধি পায় আৰু এই সময়ছোৱাত স্থিৰ মূল্যত ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ হাৰ হ'ল 7.55%। আমি যদি বাজেটত পুঁজিৰ আবণ্টনৰ বিষয়ে লক্ষ্য কৰোঁ তেন্তে দেখা পাম যে ইয়ে পুঁজিৰ আবণ্টন আৰু ব্যয়ৰ বিষয়টো প্ৰতিফলিত কৰে আৰু এইটোও দেখা যায় যে যোৱা 4টা বছৰত অতি সুচিন্তিতভাৱে বাজেট প্ৰস্তুত কৰা হৈছিল, যাৰ ফলত সঠিক ৰাজহুৱা ব্যয় সম্ভৱ হৈছিল। মই ইয়াত এখন তালিকা অন্তৰ্ভুক্ত কৰিছোঁ অধ্যক্ষ মহোদয়, যি 2015-16 পৰা 2019-20লৈকে আমাৰ বাজেটত ধৰা ধাৰ্য মূল্য আৰু ব্যয় আৰু শতাংশসমূহে ইয়াত প্ৰতিফলিত কৰিছে যে 2015-16 বৰ্ষত আমি বাজেটত 66,142.17 কোটি টকা আমি ধাৰ্য কৰিছিলোঁ আৰু 2016-17ত 78,253.36 কোটি টকা, 17-18ত 85,922.69 কোটি টকা, 18-19ত 90,269.92 কোটি টকা আৰু 19-20ত 99,818.91 কোটি টকা। ইতিমধ্যে ব্যয়ৰ ক্ষেত্ৰতো আপুনি চাব অধ্যক্ষ মহোদয়, 15-16ত 41,931.32 কোটি টকা, 16-17ত 57,406.81 কোটি টকা, 17-18ত 65,386.45 কোটি টকা, 18-19 বৰ্ষত 71,850.51 কোটি টকা আৰু 19-20ত বাঢ়ি গৈ 82,488.12 কোটি টকা। এটা শতাংশৰ বাজেট ব্যয়ৰ কথা যদি আমি চাওঁ, 15-16ত 63.40%,
16-17 73.36%, 17-18 76.10%, 18-19 79.60% আৰু 19-20 ই বাঢ়ি গৈ 82.97%। গতিকে মন কৰিব লগা যে বিগত বছৰবিলাকত বিশ্ব অৰ্থনীতিৰ বিবৰ্ণ দৃশ্যপট সত্ত্বেও অকল সম্পদে নহয় ব্যয়ও বৃদ্ধি পাইছে। গতিকে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক তেখেতৰ সমৰ্থন আৰু সদয় ভংগীৰ বাবে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই যে বাজেটত অধ্যক্ষ মহোদয় আমি উন্নয়নৰ ক্ষেত্ৰত ইমানখিনি পুঁজি ব্যয় কৰিব পাৰিলোঁ, তাৰ ফলশ্ৰুতিতে ৰাইজে আমাক পুনৰ সেৱা কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছে। লগতে 2015-16 বিত্তীয় বৰ্ষৰ তুলনাত 2019-20 বিত্তীয় বৰ্ষত প্ৰায় বাজেটত আমি দুগুণকৈ ব্যয় কৰিলোঁ আৰু সুস্থিৰ বিত্তীয় ব্যৱস্থালৈ ৰাজ্যখনক ঘূৰাই আনিলোঁ। মই তুলনামূলকভাৱে পৰিসংখ্যাটো এইকাৰণে উপস্থাপন কৰিছোঁ কিয়নো নিজস্ব ৰাজহ সংগ্ৰহ ব্যৱস্থাটো শক্তিশালী কৰাটো এখন চৰকাৰৰ প্ৰধান কৰ্তব্য আৰু যদি আমি সম্পদ আহৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি বাজেটত ব্যয় কৰাটো অসম্ভৱ হৈ পৰে। অধ্যক্ষ মহোদয় 2016 চনত আমাৰ চৰকাৰখনে প্ৰথমখন বাজেট দাখিল কৰিছিল। তেতিয়া বাজেটখনত চৰকাৰখনৰ নীতি আৰু ৰূপৰেখাসমূহ প্ৰতিফলিত হৈছিল। আমাৰ সুশাসনৰ আৰ্হিটোৰ 4টা স্তম্ভ চিনাক্ত কৰা হৈছিল আৰু সেই স্তম্ভ 4টা আছিল অধ্যক্ষ মহোদয় ব্যক্তি জীৱনৰ সততা, ৰাজনৈতিক অন্তৰ্ভুক্তিকৰণ, পলিটিকেল ইনক্লুচিভনেছ, প্ৰশাসনিক ন্যায্যতা আৰু জন অংশীদাৰিত্ব। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ একান্ত মানৱতাবাদ আৰু স্বামী বিবেকানন্দই আগবঢ়োৱা মানৱ সম্পদ সৃষ্টি আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ তুৰ্য নিনাদৰ আদৰ্শৰ পৰা অনুপ্ৰেৰণা আহৰণ কৰা হৈছিল। আমাৰ মাননীয় মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই এই মন্ত্ৰকেই মূলতঃ সাৰোগত কৰি ৰাইজক সেৱা কৰি যাব বিচাৰিছে। অধ্যক্ষ মহোদয় এই 4টা স্তম্ভৰ উপৰিও বহনক্ষম উন্নয়নশীল ৰাজ্য বা বিৰামহীন লক্ষ্যৰ উদ্দেশ্যে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছত যাক আমি অৰ্থনৈতিক উন্নয়ন, আন্তঃগাঁথনি উন্নয়ন, ঔদ্যোগিক উন্নয়ন আৰু শক্তিৰ উপলব্ধতাৰ জৰিয়তে বহনক্ষম বিকাশৰ এক ৰূপৰেখা তৈয়াৰ কৰিবলৈ বিচাৰিছোঁ। কিন্তু আমাৰ চৰকাৰে আন্তৰিকতাৰে এই ক্ষেত্ৰত অহা সকলো বাধা আঁতৰাই নিজস্ব লক্ষ্যত উপনীত হ'বলৈ দুগুণ উৎসাহেৰে কাম কৰিবলৈ সংকল্পবদ্ধ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2015 চনৰ 25 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ শীৰ্ষ সন্মিলনত বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। অধ্যক্ষ মহোদয় আমাৰ চৰকাৰখনে বিগত কাৰ্যকালত প্ৰশাসনক ৰাইজৰ ওচৰ চপাই নিবলৈ পাৰ্যমানে চেষ্টা চলাইছিল। তাৰ বাবে বহুতো আঁচনি গ্ৰহণ কৰা হৈছিল, যিবোৰ আঁচনিয়ে সমাজৰ সকলো স্তৰৰ জনসাধাৰণক চুবলৈ সক্ষম হৈছিল। মই তেনে কিছু আঁচনিৰ যোৱা চৰকাৰখনে প্ৰৱৰ্তন কৰা আঁচনিসমূহৰ এটি চমু আলোকপাত কৰিবলৈ বিচাৰিছোঁ। ইয়াৰ কিছু সংখ্যক আঁচনি এইখন বাজেটত আমি নতুন ৰূপত অন্তৰ্ভুক্ত কৰিম। এই আঁচনিসমূহৰ আন এটা দিশ হৈছিল বিকাশ আৰু উন্নয়নৰ ভেটি সুদৃঢ় কৰি তোলা আৰু লগতে অসমৰ ৰাইজৰ বাবে সামাজিক ক্ষমতা আৰু ন্যায় নিশ্চিত কৰা। তাৰে এখন আঁচনি হৈছে অধ্যক্ষ মহোদয় অন্ন যোজনা আৰু শ্ৰমিক কল্যাণ। এই আঁচনিৰ জৰিয়তে অসমত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীলৈ ANNA অন্ন আঁচনিৰ জৰিয়তে অসম চৰকাৰে বিনামূলীয়া চাউল যোগান ধৰি আছে। ইয়াৰ বাবে বাৰ্ষিক 489 কোটি টকা ব্যয় কৰা হৈছে। সমাজৰ সকলো দুৰ্বল শ্ৰেণীৰ লোকলৈ খাদ্য নিৰাপত্তা সুনিশ্চিতকৰণৰ কাৰণে ই হৈছে এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই আঁচনিৰ অধীনত চাহ বাগানৰ এলেকাৰ প্ৰায় 6,86,000 পৰিয়ালক সামৰি মুঠ 58,93,000টা পৰিয়ালক সামৰি লোৱা হৈছে। ইয়াৰ লগতে চাহ বাগিচাত কৰ্মৰত নিয়মীয়া আৰু অস্থায়ী মহিলা শ্ৰমিকসকলে গৰ্ভধাৰণ আৰু প্ৰসৱকালীন সময়ৰ মজুৰিৰ ক্ষতিপূৰণ হিচাপে আমাৰ চৰকাৰে 12,000 টকাকৈ আগবঢ়াইছে। এই আঁচনিখনে নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰোধ কৰাত সহায় কৰাৰ লগতে উভয়ৰে পুষ্টি সাধন কৰাত বৰঙণি যোগাইছে। চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ অৰ্থেও আঁচনি গ্ৰহণ কৰা হৈছে। চাহ বাগিচা অঞ্চলৰ শৈক্ষিক বিকাশৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে 102খন বিদ্যালয় স্থাপন কৰা হৈছে আৰু এই বিদ্যালয়বিলাকৰ বহুতৰে আন্তঃগাঁথনি নিৰ্মাণ হৈ উঠিছে আৰু এই বিদ্যালয়সমূহ মুকলি হ'লে শিক্ষাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা আঁতৰোৱাত ই এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। যোৱা সময়ছোৱাত অনগ্ৰসৰ অঞ্চলত অৱস্থিত 800খন চাহ বাগিচাৰ প্ৰতিখনৰ লেবাৰ লাইনৰ পথ নিৰ্মাণ কৰিবৰ কাৰণে 1 কোটি টকাকৈ ব্যৱহাৰ কৰা হৈছিল। ফলস্বৰূপে এই অনগ্ৰসৰ অঞ্চলবিলাকলৈ এক শুভ পৰিৱৰ্তন আহিছে। চাহ শ্ৰমিকসকলে যাতে অৱসৰৰ পাছত পাবলগীয়া ভাত্তা নিয়মীয়াকৈ পায় তাৰ বাবে অসম ভাত্তা আঁচনি প্ৰৱৰ্তন কৰা হৈছে। ফলস্বৰূপে এজন শ্ৰমিকে গড়ে 50,000 টকা অৱসৰ ভাত্তা হিচাপে পাবলৈ সক্ষম হ'ব। অধ্যক্ষ মহোদয় অৰুণোদয় আঁচনিৰ কথা আমি সকলোৱে জানো। মই অসম বিধানসভাত 5টা কাৰ্যকাল ধৰি প্ৰতিনিধি হৈ আছোঁ। এটা কথা আত্মপত্যৰে ক'ব পাৰোঁ
যে এতিয়ালৈকে ঘোষণা কৰা সকলো আঁচনিৰ ভিতৰত অৰুণোদয় হৈছে এখন শক্তিশালী আঁচনি, যিখন আঁচনিয়ে আত্মনিৰ্ভৰশীলতা, আত্মবিশ্বাস আৰু বলিষ্ঠ লক্ষ্যৰে অসমক আগুৱাই লৈ যাব। যোৱা দশকবোৰত দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছিল, কিন্তু দুৰ্ভাগ্যৰ কথা যে এই আঁচনিৰ দ্বাৰা দৰিদ্ৰ লোকসকল সৰ্বাংগীনভাৱে উপকৃত হোৱা দেখা নগ'ল। বহুত আঁচনিৰ জৰিয়তে এক মধ্যভোগী শ্ৰেণীহে সৃষ্টি হ'ল। গতিকে মই এই কথা আন্তৰিকতাৰে বিশ্বাস কৰোঁ যে এই পুঁজি দৰিদ্ৰ লোকসকললৈ হস্তান্তৰ কৰা প্ৰক্ৰিয়াৰ দ্বাৰা এই লোকসকলে দৰিদ্ৰতাৰ পৰা সকাহ পাব আৰু এই আঁচনিৰ জৰিয়তে চিকিৎসা আৰু পুষ্টিকৰ খাদ্যৰ বাবে মাহিলী 830 টকাকৈ আগবঢ়োৱা হৈছে। বৰ্তমানলৈকে এই আঁচনিখন আমাৰ অসমত 20,21,500 লোকে ইয়াৰ সুবিধা লাভ কৰি আহিছে। সংহত সামাজিক সুৰক্ষা আঁচনি। অধ্যক্ষ মহোদয়, এখন নিৰ্বাচিত চৰকাৰৰ দায়িত্ব হৈছে সমাজৰ সকলো লোককে সামাজিক সুৰক্ষা প্ৰদান কৰা। এই ক্ষেত্ৰত বিশেষভাৱে সক্ষম ব্যক্তিসকল, বৃদ্ধসকল, বিধৱাসকল অন্যতম। আমি এই লোকসকলৰ সমস্যাসমূহ নিৰাময় কৰিবৰ কাৰণে সামাজিকভাৱে দায়বদ্ধ। যোৱা 2019-20 বৰ্ষৰ বাজেটত 3খন আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা আঁচনি, এই আঁচনিৰ জৰিয়তে বিধৱা হিতাধিকাৰীসকললৈ 25,000 টকাকৈ এককালীন সাহায্য, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন, দীনদয়াল উপাধ্যায় দিব্যাংগ পেঞ্চন আঁচনি, এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলে মাহে 1000 টকাকৈ লাভ কৰে। এই 3খন আঁচনি বৰ্তমানে সফলভাৱে ৰূপায়িত হৈ আছে। আজি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিত 13,24,089 গৰাকী, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত 1,86,139 গৰাকী আৰু দীনদয়াল উপাধ্যায় দিব্যাংগ পেঞ্চন আঁচনিৰ জৰিয়তে 1,60,612 গৰাকী হিতাধিকাৰীয়ে প্ৰতি মাহে নিজৰ নিজৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে মাহিলী পেঞ্চন লাভ কৰি আছে। সন্মানীয় সদনক জনাবলৈ পাই মই সুখী হৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছাত এই 3খন আঁচনি চিলিংমুক্ত কৰা হৈছে আৰু এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত হিতাধিকাৰীসকলে তেওঁলোকৰ একাউণ্টত এই পুঁজি উপলব্ধ হ'ব। লগতে কেন্দ্ৰীয় অংশ আগতীয়াকৈ মুকলি কৰি দি হিতাধিকাৰীসকলে যাতে সময়মতে লাভালাভ পায় তাৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি লগতে এই কথাও নিশ্চিত কৰিছোঁ যে ৰাষ্ট্ৰীয় সাহায্য কাৰ্যসূচীৰ বৃদ্ধ পেঞ্চন যি 6,86,237 গৰাকী হিতাধিকাৰী, বিধৱা পেঞ্চনধাৰী 1,11,974 গৰাকী সকলোৱে প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত বেংক একাউণ্টত তেওঁলোকৰ প্ৰাপ্য ধন লাভ কৰিব। অসম মালা। অধ্যক্ষ মহোদয়, যোগাযোগ ব্যৱস্থাটো হ'ল অন্যতম এক শক্তিশালী মাধ্যম। এখন ৰাজ্যৰ অৰ্থনীতিক আগবঢ়াই লৈ যোৱাত ই প্ৰধান ভূমিকা পালন কৰে। আমাৰ ৰাজ্যৰ গৰিষ্ঠ সংখ্যক লোকৰ যোগাযোগ মাধ্যম হৈছে পথ সংযোগ ব্যৱস্থা। এই ক্ষেত্ৰত মই বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছোঁ নিউ ডেভেলপমেণ্ট বেংক NDB সমৰ্থিত গুৱাহাটী উত্তৰ গুৱাহাটী দলংখন খৰতকীয়াভাৱে বৰ্তমান ই সমাপ্তিৰ পথত। এইখন দলং সম্পূৰ্ণ হ'লে এই দুইটা অঞ্চলৰে লোকৰ এক বৃহৎ অঞ্চল সামৰি উন্নয়নৰ গতিপথ আগুৱাই যাব। আমাৰ চৰকাৰে ৰাজ্যিক ঘাইপথ আৰু জিলাৰ ঘাইপথ সামৰি এক বিস্তৃত কৰ্মসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ 5,000 কোটি টকাৰ অৰ্থ সাহায্যৰে আৰ্নিপ আৰু এছ্ৰিপ শীৰ্ষক দুটা বহি সাহায্য প্ৰকল্প মঞ্জুৰ হৈছে আৰু এই প্ৰকল্পৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে আৰু এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে অধ্যক্ষ মহোদয় অসমৰ গোটেই যোগাযোগ ব্যৱস্থাটোৱে এটা ৰূপ পাব। ইতিমধ্যে আমাৰ চৰকাৰখনে ৰাষ্ট্ৰীয় ঘাইপথ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ অধীনস্থ 701.85 কিলোমিটাৰ আৰু NHIDCL অধীনস্থ 929.23 কিলোমিটাৰ পথ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণ কৰিছে। সমান্তৰালভাৱে 2020-21 বৰ্ষতো নতুন ঘাইপথ নিৰ্মাণৰ বাবে পুঁজি আবণ্টিত হৈছে। মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াৰ ফলত পৃথিৱীৰ বৃহত্তম নদী দ্বীপবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপায়িত হোৱাৰ পথত। কোভিড অতিমাৰী নিয়ন্ত্ৰণত আমাৰ চৰকাৰৰ ভূমিকা। অধ্যক্ষ মহোদয়, 2020 চনত কোভিড অতিমাৰীয়ে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে আমাৰ ৰাজ্যখনো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। এই অতিমাৰীৰ প্ৰভাৱে আমাৰ ৰাজ্যৰ অৰ্থনীতিত প্ৰভাৱ পেলোৱাৰ লগতে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। এনে এক প্ৰত্যাহ্বানপূৰ্ণ সময়ত দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আৰু সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সুব্যৱস্থাপনাত অন্য ৰাজ্যৰ তুলনাত কোভিডৰ প্ৰথম ঢৌ নিয়ন্ত্ৰণত অসমে সফলতা অৰ্জন কৰিলে। দুৰ্ভাগ্যজনকভাৱে 2021 চনত কোভিডৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে আৰু এই ঢৌ প্ৰতিহত কৰিবলৈ চৰকাৰে নেতৃত্ব বহন কৰিছে
আৰু কোভিড যোদ্ধাসকলৰ লগতে চৰকাৰখনে দিনে ৰাতি একাকাৰ কৰি ৰাজ্যবাসীক এই অতিমাৰীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে। বৰ্তমান সময়ত কোভিড চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়ত 20,464খন বিছনা ব্যৱহাৰ কৰি থকা হৈছে। ইয়াৰে 16,461খন আছুতীয়া বিছনা, 2,964খন অক্সিজেনযুক্ত বিছনা, 1,151খন ICU বিছনা হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। আৰু জৰুৰীকালীন সেৱাৰ বাবেও ইমাৰ্জেঞ্চি সেৱাৰ বাবেও 600খন ICU বিছনা নিৰ্মাণ কৰা হৈছে। আৰু তাৰে 200খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত, 100খন সৰু সজাইত থকা অস্থায়ী কোভিড চিকিৎসালয়, আৰু ইয়াৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অতিৰিক্ত এডিশ্যনেলি 200খন বিছনাযুক্ত ICU নিৰ্মাণ কৰি মুকলি কৰা হৈছে। কোভিড অতিমাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰা পূৰ্বে স্বাস্থ্য আন্তঃগাঁথনি বিশেষকৈ শীৰ্ষ পৰ্যায়ৰ স্বাস্থ্য সেৱাৰ সুবিধা চিকিৎসাত মহাবিদ্যালয় হাস্পতালতে সীমাবদ্ধ আছিল। কিন্তু 2020 চনৰ মাৰ্চ মাহলৈকে ICU বিছনাৰ মুঠ সংখ্যা আছিল মাত্ৰ 400খন। কিন্তু ইয়াৰে 120খনহে বিছনাহে কোভিড ৰোগীৰ বাবে ব্যৱহাৰ কৰিব পৰা হৈছিল। আৰু আনহাতে অক্সিজেন সংলগ্ন বিছনাৰ সংখ্যা আছিল আনুমানিক 400খন। এতিয়া আমি ICU বিছনাৰ সংখ্যা 1540খনলৈ বৃদ্ধি কৰিলোঁ আৰু ইয়াৰে প্ৰায় 1099খন বিছনা কোভিড ৰোগীৰ বাবে উৎসৰ্গিত কৰা হৈছে। আনহাতে অক্সিজেন সংলগ্ন বিছনাৰ সংখ্যাও আমি 3855খনলৈ বৃদ্ধি কৰিলোঁ, যি পূৰ্বতে মাত্ৰ 400খনহে আছিলে। 2021 চনৰ জুন মাহলৈকে সৰ্বমুঠ 95,770জন কোভিড ৰোগীক আমি বিনামূলীয়া চিকিৎসা প্ৰদানৰ লগতে প্ৰতিদিনে 300 টকাৰ খাদ্য যোগান ধৰিছোঁ। স্বাস্থ্য সংকটৰ এই সময়ছোৱাত ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ লোকসকললৈ বিনামূলীয়াকৈ ৰেমডিচিভিৰ দৰে ব্যয়বহুল বেজীও যোগান ধৰা হৈছে। অধ্যক্ষ মহোদয়, মই এই কথা পবিত্ৰ সদনক অৱগত কৰিব বিচাৰিছোঁ যে অসমবাসীৰ সহযোগিতাত এতিয়ালৈকে বিনামূল্যে 18 বছৰ ঊৰ্ধৰ 77,86,900গৰাকী লোকক চৰকাৰীভাৱে কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আশা কৰিছোঁ এই অভিযান ক্ষীপ্ৰতাৰে চলিব আৰু অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ আমাৰ প্ৰচেষ্টা জাৰি থাকিব। বটদ্ৰৱা থানৰ বাবে বিশেষ পদক্ষেপ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। মই প্ৰথমতেই গুৰুজনাৰ চৰণত মূৰ দুৱাইছোঁ। গুৰুজনাৰ কৰ্মৰাজিৰ বিষয়ে এই সদনত অৱগত কৰাৰ নিশ্চয় প্ৰয়োজন নাই। মহাপুৰুষ গুৰুজনা আমাৰ জাতীয় জীৱনৰ মহানায়ক স্বৰূপ। গুৰুজনাক জগতগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব কেৱল চৰকাৰে নহয়, ই সমগ্ৰ অসমবাসীৰ এক জাতীয় দায়িত্ব। গুৰুজনাৰ উপজা স্থান পবিত্ৰ বৰদোৱাক সৰ্বাংগ সুন্দৰ ৰূপত এখন তীৰ্থস্থানৰ লগতে কলা সংস্কৃতি গৱেষণা আৰু আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আমাৰ চৰকাৰে যোৱাটো কাৰ্যকালত এক অভিলাষী প্ৰকল্প লৈছিল, যাৰ প্ৰকল্প ব্যয় হ'ব 168 কোটি টকা, 188 crores। গতিকে অধ্যক্ষ মহোদয়, আপোনালোক সকলোৱে জানে যে এই প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভ কৰে ভাৰতৰ গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াই। এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সুচাৰুৰূপে চলি আছে। অসমৰ ৰাইজ তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ প্ৰকল্পটো বাস্তৱত ৰূপায়ণ হৈ উঠিলে ই হ'ব গুৰুজনাৰ প্ৰতি প্ৰকৃত ভক্তি আৰু শ্ৰদ্ধাৰ অঞ্জলি। অধ্যক্ষ মহোদয়, যোৱা 5 বছৰৰ সময়ছোৱা আমাৰ বাবে আছিল ভেটি গঢ়াৰ সময়। আমি অসমৰ ৰাইজৰ বাবে এক সুস্থ ভেটি তৈয়াৰ কৰাত আত্মোৎসৰ্গ কৰিলোঁ, যি ভেটিয়ে ভৱিষ্যত অসমৰ এক ৰূপৰেখা তৈয়াৰ কৰিব। অধ্যক্ষ মহোদয়, কবি হীৰেণ ভট্টাচাৰ্যৰ ভাষাৰে মই কৈছোঁ, মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ এই দেশ। মোৰ প্ৰতিটো কামেই, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। আমাৰ চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰাৰ মুহূৰ্তৰ পৰাই এনে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে, যিবোৰ সুদূৰ প্ৰসাৰী সিদ্ধান্তই ভৱিষ্যত ৰাজ্যখনক এক নতুন মাত্ৰা প্ৰদান কৰিব। কেবিনেট বৈঠক প্ৰতি সপ্তাহত অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তই ক্ষীপ্ৰতাৰে চৰকাৰী সিদ্ধান্তসমূহ বাস্তৱায়িত কৰাত সহায় কৰিব। মহোদয়, ৰাজ্যত নিৰ্ধাৰিত হোৱা নীতিগত সিদ্ধান্তসমূহ তৃণমূল পৰ্যায়ত বাস্তৱায়িত কৰি মূল্যাংকন সুনিশ্চিত কৰিবলৈ প্ৰতিখন জিলাৰ বাবে অভিভাৱক মন্ত্ৰী আৰু অভিভাৱক সচিব নিয়োগ কৰা হৈছে। ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাটো চৰকাৰৰ এক অন্যতম দায়িত্ব। এই কথা মনত ৰাখি নুমলীগড় তেল শোধনাগাৰত অসম চৰকাৰৰ পুঁজিৰ অংশ বৃদ্ধি কৰিবলৈ নতুন চৰকাৰৰ প্ৰথমখন কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ফলত নুমলীগড় শোধনাগাৰত চৰকাৰৰ অংশ 26% বৃদ্ধি পাইছে
অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰখনে এই সিদ্ধান্ত আসলে বিনিয়োগৰ ইতিহাসত এক সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত। আজিলৈকে কোনো চৰকাৰে ইমান বৃহৎ পুঁজি এটা ইয়াত বিনিয়োগ কৰিবৰ কাৰণে সাহস কৰিব পৰা নাছিল। মই এই সিদ্ধান্তটোক মই চৰকাৰখনৰ এক সাহসী সিদ্ধান্ত বুলি অভিহিত কৰিছোঁ। ইয়াৰ পিছত আছে 1 লাখ নিবনুৱা সংস্থাপন। কেবিনেটৰ ই আন এটা বলিষ্ঠ সিদ্ধান্ত, যিয়ে নিয়োগ খণ্ডত আনন্দৰ বতৰা কঢ়িয়াই আনিব। ইতিমধ্যে এই ক্ষেত্ৰত মোৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে সকলো দিশ চালি-জাৰি চাই কেবিনেটক সিদ্ধান্তসমূহ শীঘ্ৰেই অৱগত কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ 4টা নতুন আৰক্ষী বেটেলিয়ন গঠন আৰু 4টা ফৰেনচিক গৱেষণাগাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাতো বহু নতুন পদৰ সৃষ্টি হ'ব। চৰকাৰে অসম ক্ষুদ্ৰ বিত্তীয় অনুদান আৰু সকাহ আঁচনিৰ জৰিয়তে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত হোৱা মহিলাসকলক সকাহ দিয়াৰ উদ্দেশ্যে এক উদ্যোগ গ্ৰহণ কৰিছে। ইতিমধ্যে মাননীয় মন্ত্ৰী সিংঘালৰ নেতৃত্বত এক কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে এই ক্ষেত্ৰত কাৰ্যকৰী পন্থা ল'বলৈ আগবাঢ়িছে। মই পিছৰ পৰ্যায়ত ইয়াৰ বিষয়ে বিস্তৃতভাৱে আপোনালোকক অৱগত কৰিম। যুৱকসকল আমাৰ দেশৰ ভৱিষ্যত, কিন্তু এই ভৱিষ্যত প্ৰজন্ম ড্ৰাগছৰ কবলত পৰা দেখা গৈছে। ফলস্বৰূপে এক অন্ধকাৰ ভৱিষ্যতৰ দিশে এই যুৱ প্ৰজন্ম আগুৱাই গৈছে। এই প্ৰৱণতাক আমি ৰোধ কৰিবই লাগিব আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত এক কঠোৰ ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানত ইতিমধ্যে 135 কোটি মূল্যৰ নিচাযুক্ত দ্ৰব্য আৰু ড্ৰাগছ জব্দ হৈছে। এই অভিযানত নিজৰ সততা আৰু সাহসিকতাৰ পৰিচয় দিয়া কাৰ্বি আংলং জিলাৰ গৃহৰক্ষী জোৱান বৰ সিং বেগ পুৰস্কাৰ স্বৰূপে অসম আৰক্ষীত কনিষ্টবল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। অধ্যক্ষ মহোদয়, ই হৈছে আমাৰ চৰকাৰখনৰ এক বিনম্ৰ আৰম্ভণিহে। ভৱিষ্যতেও ৰাজ্যখন সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত নোহোৱালৈ এই অভিযান অব্যাহত থাকিব। তদুপৰি এই ড্ৰাগছ মুক্ত অভিযানৰ ধাৰাবাহিকতা অব্যাহত ৰখাত স্বাৰ্থত আমাৰ ৰাজ্য অসমত এক নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো স্থাপন কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হৈছে। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই ভয়ানক আপদ নিৰাময় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সমৰ্থন আৰু দিহা পৰামৰ্শৰ বাবে আমি কৃতজ্ঞ। অধ্যক্ষ মহোদয়, ৰাজ্যখনত অবৈধভাৱে চলি থকা কয়লা সৰবৰাহ ৰোধ কৰিবৰ কাৰণে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ চৰকাৰৰ সিদ্ধান্ত যে কোনো ধৰণৰ অবৈধ সৰবৰাহ এই চৰকাৰখনে সহ্য নকৰে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 0 টলাৰেন্স ঘোষণা কৰিছে। গতিকে এই অবৈধ সৰবৰাহ তথা ৰাজহ ফাঁকিৰ বিৰুদ্ধে SOP মানসম্পন্ন পৰিচালনা বিধি প্ৰৱৰ্তন কৰা হৈছে। এই ব্যৱস্থাপনা ভৱিষ্যতে অবৈধ সৰবৰাহ আৰু কৰ ফাঁকি ৰোধ কৰাত সহায়ক হ'ব বুলি আশা কৰা হৈছে। অধ্যক্ষ মহোদয়, আপোনালোকে জানি ভাল পাব যে অসমৰ বিশিষ্ট ব্যক্তিসকলে আগবঢ়াই অহা সেৱাৰ স্বীকৃতি স্বৰূপে আমাৰ চৰকাৰে অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসম শ্ৰী নামেৰে ৰাজ্যিক সৰ্বোচ্চ অসামৰিক বঁটা সৃষ্টি কৰিছে। তদুপৰি প্ৰয়াত হোমেন বৰগোহাঁইৰ জন্মদিৱসত সাহিত্যিক পেঞ্চন, অৰ্জুন বঁটাপ্ৰাপ্ত শ্ৰী ভোগেশ্বৰ বৰুৱাৰ জন্মদিৱসত ক্ৰীড়া পেঞ্চন আৰু জ্যোতিপ্ৰসাদ আগৰৰ জন্মদিৱসত শিল্পী পেঞ্চন প্ৰদানৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। অধ্যক্ষ মহোদয়, মই সদনক জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ যে সকলো অংশীদাৰৰ লগত আলোচনা কৰাৰ পিছত ৰাজ্য চৰকাৰে চাহ বনুৱাসকলৰ দৈনিক মজুৰি 38 টকালৈ বৃদ্ধি কৰিছে। পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত আমাৰ কাম কাজ অধিক আমি আগবঢ়াই লৈ যাম। মহোদয়, বড়োলেণ্ড আঞ্চলিক পৰিষদ BTCৰ অধীনত অঞ্চলবিলাকত বিভিন্ন খণ্ডৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ তদাৰক কৰাৰ বাবে BTCৰ জিলাসমূহৰ উপায়ুক্তসকলক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু বড়োলেণ্ড এলেকাৰ বাবে এটা নতুন বিভাগ সৃষ্টি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই আমাৰ কাম কাজসমূহৰ ওপৰত এক চমু আলোকপাত কৰিলোঁ। ভৱিষ্যতে আমি ৰাজ্যখন পৰিচালনা কৰাত অধিক দায়বদ্ধ হৈ কাম কৰি যাম। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত মই আৰু গুৰুত্বপূৰ্ণ কিছু আমাৰ আঁচনিৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ ভিতৰত আছে অষ্টাদশ মুকুতাৰ উন্নয়নী মালা। অধ্যক্ষ মহোদয়, যোৱা 2 দশক ধৰি মই ৰাজনীতিৰ সৈতে জড়িত হৈ আছোঁ। এই সময়ছোৱাত কেন্দ্ৰ চৰকাৰ, বিভিন্ন ৰাজ্য চৰকাৰ আৰু আমাৰ ৰাজ্য চৰকাৰে বহু বাজেট মই দেখি আহিছোঁ। মই অনুভৱ কৰোঁ যে ধৈৰ্যবাহী আঁচনিবোৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ সমাৰ্থক। অসমত ধৈৰ্যবাহী আঁচনিৰ বিষয়ে কোনো ধাৰণাই নাছিল। ইয়াৰ আঁৰৰ কাৰণটো আছিল
সুস্পষ্ট তেনে আঁচনি ঘোষণা কৰিবলৈ আমাৰ সম্পদৰো অভাৱ আছিল। অধ্যক্ষ মহোদয়, সকলোকে ডাঙৰ কথাটো আছিল যে আমাৰ সীমিত সম্পদৰে আমি কোনো ডাঙৰ প্ৰকল্প হাতত ল'ব পাৰি বুলি আমি চিন্তাই কৰিব নোৱাৰিছিলোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্বে বিত্তমন্ত্ৰী হৈ থাকোঁতে ঘোষণা কৰা অষ্টাদশ মুকুতাৰ উন্নয়নী মালা শীৰ্ষক আঁচনিসমূহ আছিল এই ক্ষেত্ৰত ৰাজ্যখনত প্ৰথম প্ৰয়াস। মহোদয়, আন্তঃগাঁথনি উন্নয়নৰ পৰা সামাজিক খণ্ডলৈ আৰু সৰ্বাধিক বিনিয়োগৰ ক্ষেত্ৰলৈকে বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি এই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাত অন্তৰ্গত হৈ আছে। এই আঁচনিখনৰ ধাৰণটো স্বভাৱতে সৰল আৰু গতিশীল। এই আঁচনিসমূহ সাৱধানতাৰে চয়ন আৰু সজোৱা হৈছে। যদি পৰৱৰ্তী সময়ত ৰাজ্যৰ প্ৰয়োজনৰ পৰিপ্ৰেক্ষিতত গুৰুত্বপূৰ্ণ আঁচনিৰ প্ৰসংগ আহি পৰে, তেতিয়া পুৰণি আঁচনিসমূহ গুৰু আঁচনি বা বিভাগীয় আঁচনিলৈ মসৃণভাৱে পৰিৱৰ্তিত কৰা হয়। অধ্যক্ষ মহোদয়, অষ্টাদশ মুকুতাৰ উন্নয়নী মালা আঁচনিসমূহ সময়ৰ কষ্টিশীলত উত্তীৰ্ণ হৈছে। প্ৰতিখন আঁচনিয়ে নিজস্ব যোগ্যতাৰে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। মই এতিয়া তালিকাখনৰ প্ৰস্তাৱ আৰম্ভ কৰিবলৈ ওলাইছোঁ। অধ্যক্ষ মহোদয়, প্ৰথমতে আছে যে মাননীয় মুখ্যমন্ত্ৰীৰ কোভিড সাহায্য আঁচনি। অধ্যক্ষ মহোদয়, মোৰ ভাষণত পূৰ্বতে মই কৈছিলোঁ, মই কোভিডৰ প্ৰভাৱ আৰু ইয়াৰ ফলত মানুহে ভোগ কৰা দুখ কষ্টৰ বিষয়ে আলোকপাত কৰিছিলোঁ। অসম চৰকাৰে জনসাধাৰণৰ এই দুখ কষ্টসমূহ লাঘৱ কৰাৰ বাবে বলিষ্ঠভাৱে থিয় হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কোভিড মহামাৰীৰ সময়ত 2021 বৰ্ষৰ 13 জুলাই পৰ্যন্ত অসমত 4,888 গৰাকী ব্যক্তিৰ মৃত্যুৰ খবৰ পোৱা গৈছে। এই ঘটনা সঁচাকৈ অতি দুখদায়ক। মই এই সদনত এই কোভিডত মৃত্যু হোৱা সকলো ব্যক্তিলৈকে মোৰ তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ আৰু মৃতকৰ পৰিয়াললৈকো আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এইসকলৰ ভিতৰত 3,543 গৰাকী পুৰুষ, 1,345 গৰাকী মহিলা, আনহাতে তেওঁলোকৰ মাজৰ 56 গৰাকী 18 বছৰ বয়সৰ তলত। অসম চৰকাৰে ইতিমধ্যে কোভিড-19ৰ বাবে পিতৃ মাতৃক হেৰুওৱা শিশুসকলৰ যতনৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আৰু কোভিড-19ৰ বাবে স্বামীহাৰা বিধৱাসকলক সামৰি মুখ্যমন্ত্ৰীৰ কোভিড-19 বিধৱা সাহায্য আঁচনি ঘোষণা কৰিছে। আৰু এনে প্ৰতিগৰাকী বিধৱাক অলপতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ হাতে 2.5 লাখকৈ চেক প্ৰদান কৰিছে। এতিয়া বাকী থকা পৰিয়ালসমূহক চৰকাৰে আৰ্থিক সাহায্য হিচাপে উন্নতিদায়ক সমৰ্থন আগবঢ়োৱাৰ বাবে মৃতকৰ নিকট আত্মীয়ক 1 লাখ টকাকে আগবঢ়োৱা হ'ব। মই ভাবোঁ যে ই ৰাজ্যখনৰ ভিতৰতেই এনেকুৱা কোভিডৰ ক্ষেত্ৰত মৃতকক সাহায্য আগবঢ়োৱা এখন প্ৰথমখন আঁচনি। প্ৰয়োগ আৰু লাভালাভ উপলব্ধৰ বাবে স্বাস্থ্য বিভাগে যথা সময়ত আৰ্হি প্ৰস্তুত কৰিব। এতিয়া এই আঁচনিৰ বাবে তাৎক্ষণিকভাৱে ৰাজকোষৰ প্ৰায় 40 কোটি টকা ব্যয় হ'ব। আমি যেতিয়া আমাৰ কোভিড পজিটিভ ৰোগীসকলৰ বাবে আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়াই এই আঁচনিখনৰ অধীনত বিত্তীয় সাহায্য উপলব্ধ হ'ব। গতিকে মই সদনত আজি অতি দুখজনকভাৱে এই পৰিস্থিতিত এই আঁচনিখনৰ আমাৰ যি কোভিড ৰোগীসকলৰ প্ৰতি সদিচ্ছা, চৰকাৰখনৰ যি সদিচ্ছা, সেই সদিচ্ছাৰ কথা মই ইয়াত পুনৰবাৰ দোহাৰিছোঁ। এতিয়া অধ্যক্ষ মহোদয়, আমি আহিছোঁ মাইক্ৰ' ফাইনেন্স উদগনিমূলক ব্যৱস্থা। মান্য অধ্যক্ষ মহোদয়, আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত আমি প্ৰদান কৰা আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বোজা বহন কৰা দুৰ্দশাগ্ৰস্ত মহিলাসকললৈ সকাহ প্ৰদান কৰা। আজি অসমত মাইক্ৰ' ফাইনেন্সে প্ৰায় 26 লাখ ঋণ গ্ৰহণকাৰী লোকক মুঠ 12,500 কোটি টকাৰ ঋণ প্ৰণয়ন কৰিছে। এই ধনৰ অধিকাংশই ৰাজ্যখনৰ গ্ৰামাঞ্চলত প্ৰদান কৰা হৈছিল। মাইক্ৰ' ফাইনেন্সে সাধাৰণ শ্ৰেণীৰ মহিলাসকললৈ এই সেৱা আগবঢ়াইছে যাতে এই ঋণেৰে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰি তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়ন সাধন কৰিব পাৰে। অধ্যক্ষ মহোদয়, মাইক্ৰ' ফাইনেন্সৰ সকলো ঋণ প্ৰদান কৰি শোষণমূলক সুতৰ হাৰ সংগ্ৰহৰ কঠোৰতাৰ পৰা দমনমূলক ঋণ আদায়ৰ পৰা অৰ্থনৈতিকভাৱে এই অনগ্ৰসৰ গোট আৰু ব্যক্তিসকলক ৰক্ষা কৰাৰ অৰ্থে আমি ইতিমধ্যে আসাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যনছ অফ মানি লেণ্ডিং এক্ট 2020খন প্ৰণয়ন কৰিছোঁ। তদুপৰি যোৱা 11 মে 2021 তাৰিখে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি মাননীয় মন্ত্ৰী সিংঘালৰ অধ্যক্ষতাত এখন মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠান সম্পৰ্কীয় কমিটি গঠন কৰা হৈছে আৰু এই কমিটিখনে এই খণ্ডটোৰ ঋণ গ্ৰহণ কৰা গ্ৰাহকসকলৰ দুখ দুৰ্দশা দূৰ কৰাৰ অৰ্থে এক কৰ্মপন্থাও যুগুত কৰিছে। এই কমিটিখনে ৰাজ্যৰ ঋণগ্ৰস্ত লোকসকলে সন্মুখীন হোৱা সমস্যা দূৰ কৰাৰ অৰ্থে ঋণ গ্ৰহণকাৰীসকলৰ বাবে কেতবোৰ উদগনিমূলক ব্যৱস্থাত অনুমোদন জনাইছে।
সেই অনুসৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী লোকসকলক সকাহ দিয়াৰ অৰ্থে কেবিনেটে আসাম মাইক্ৰ' ফাইনেন্স ইনচেন্টিভ এণ্ড ৰিলিফ স্কিম 2021 নামৰ আঁচনিখনত অনুমোদন দিছে। এই আঁচনিখনৰ অধ্যক্ষ মহোদয় বৈশিষ্ট্যটো হ'ল যে লোকসকলক তিনিটা ভাগত শ্ৰেণীভুক্ত কৰা। শ্ৰেণী 1ৰ অধীনত নিয়মিতভাৱে ঋণ পৰিশোধ কৰি থকা গ্ৰাহকসকলক অন্তৰ্ভুক্ত কৰা হৈছে আৰু ঋণ পৰিশোধৰ ক্ষেত্ৰত তেওঁলোকে নিয়মানুবৰ্তিতা মানি চলাৰ বাবে উদগনি হিচাপে 25,000 টকাৰ এক সাহায্য প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিসকল গ্ৰাহকে 1ৰ পৰা 89 দিনলৈ ঋণ পৰিশোধ নকৰাকৈ আছে সেইসকল গ্ৰাহকক শ্ৰেণী 2 অধীনত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই গ্ৰাহকসকলে পৰিশোধ নকৰাকৈ থকা ধনৰাশি প্ৰদান কৰা হ'ব আৰু তাৰ পিছত এবাৰ তেওঁলোকৰ একাউণ্টসমূহ মানসম্পন্ন হিচাপে শ্ৰেণীভুক্ত হোৱাৰ পিছত আৰু সময়মতে তেওঁলোকে কিস্তিসমূহ পৰিশোধ হোৱাৰ পিছত পৰিশোধ আৰম্ভ কৰাৰ পিছত তেওঁলোকে 25,000 টকাৰ উদগনি লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ'ব। যিসকল গ্ৰাহক মানসিকভাৱে চাপৰ সন্মুখীন হৈছে, সৰ্বশান্ত হৈছে আৰু যিসকল লোকৰ একাউণ্ট NPA হিচাপে পৰিগণিত হৈছে তেওঁলোকক শ্ৰেণী 3ত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই আঁচনিৰ অধীনত বিবেচিত হ'বলৈ তেওঁলোকে এখন প্ৰপত্ৰত আবেদন কৰিব লাগিব। আঁচনিখনৰ অধীনত এনেদৰে মাইক্ৰ' ফাইনেন্সৰ ঋণদাতাসকল এতিয়া সম্পূৰ্ণৰূপে নিকা আচৰণ বিধি নীতি নিৰ্দেশনাৰ দ্বাৰা পৰিচালিত হ'ব। ইয়াৰ ফলত 4,000 কোটি টকাতকৈও অধিক ধন ঋণদাতাৰ পৰা প্ৰত্যক্ষভাৱে ঋণ গ্ৰহণকাৰীসকলে হস্তান্তৰ হ'ব আৰু লাখ লাখ ঋণ গ্ৰহণ কৰা লোক ইয়াৰ পৰা তাৎক্ষণিকভাৱে উপকৃত হ'ব। এই ৰেহাই প্ৰদানৰ বাবে প্ৰায় 12,000 কোটি টকাৰ প্ৰয়োজন হ'ব। ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে নিকা আচৰণ সংহিতাৰ অধীনত ঋণ গ্ৰহণকাৰীসকললৈ লাভালাভ আগবঢ়াবলৈ ল'ব তেতিয়া পুঁজিৰ প্ৰয়োজনীয়তা কমি গৈ 12,000 কোটি টকাৰ পৰা 7,500 কোটি টকালৈ নামি আহিব আৰু মই সেই অনুসৰি বাজেটত আমি ধন ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, আমি ব্যক্তিগতভাৱেও আমি সদনৰ সকলো সদস্য আছোঁ যে আজি আমি দেখিছোঁ যে এই চৰকাৰখনে নিৰ্বাচিত চৰকাৰখনে কিন্তু প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে সফল হৈছে। মই ভাবোঁ যে গণতন্ত্ৰত এইবোৰ ডাঙৰ কথা যে চৰকাৰখন আজি দায়বদ্ধতা আৰু সেই দায়বদ্ধতাৰে তেওঁলোকে জনসাধাৰণক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়িছে। গতিকে মই এই সিদ্ধান্তক আজি কোভিড সৃষ্ট পৰিৱেশত এক ঐতিহাসিক সিদ্ধান্ত বুলি মই ইয়াক অভিহিত কৰিছোঁ। নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপন। অধ্যক্ষ ডাঙৰীয়া, শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপন হৈছে ৰাজ্যখনৰ বাবে এক অন্যতম প্ৰধান উদ্বেগৰ বিষয়। এই সমস্যাটোৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাৰ অৰ্থে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে 2021 বৰ্ষৰ 11 মে' তাৰিখে অনুষ্ঠিত প্ৰথম কেবিনেট বৈঠকত চৰকাৰী খণ্ডত ৰাজ্যখনৰ 1 লাখ শিক্ষিত যুৱক যুৱতীক নিযুক্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই নিযুক্তি প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ অৰ্থে মোৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰা হৈছে। সেই অনুসৰি বৰ্তমান সময়ত প্ৰয়োজনীয়তা থকা আৰু প্ৰয়োজনীয়তা নথকা এই দুইটা দিশে বিবেচনা কৰি মঞ্জুৰীকৃত খালী পদৰ বৰ্তমান স্থিতি সম্পৰ্কে জনাবলৈ এই কমিটিখনে সকলো প্ৰশাসনীয় বিভাগক আমি অনুৰোধ জনাইছোঁ। এতিয়ালৈকে প্ৰায় সকলো বিভাগে তেওঁলোকৰ বিভাগসমূহত থকা বৰ্তমানৰ খালী পদ সম্পৰ্কে আৰু প্ৰয়োজনীয়তা অনুসৰি নতুন পদৰ সৃষ্টি সম্পৰ্কে কমিটিক অৱগত কৰিছে আৰু প্ৰায় 1 লাখ খালী পদ তথা নতুন পদ সৃষ্টিৰ বাবে আমি প্ৰস্তাৱ লাভ কৰিছোঁ। বিভিন্ন বিভাগৰ প্ৰয়োজনীয় খালী পদ সম্পৰ্কে আমি ইয়াত এখন তালিকাও অন্তৰ্ভুক্ত কৰিছোঁ। অধ্যক্ষ মহোদয়, যথেষ্ট দীঘল এখন তালিকা, মই তালিকাখন পঢ়া নাই, মাননীয় সদস্যসকলক ইয়াত মই হাউচতে লে কৰিছোঁ। ইতিমধ্যে আমি প্ৰায় 1,93,43 আমি ইয়াত নতুন পদৰ সৈতে পূৰণ কৰিবলগীয়া মুঠ পদৰ সংখ্যা আমি ইয়াত পাইছোঁ। এইটো মাথো এক সূচক তালিকা আৰু বিভাগসমূহে দাখিল কৰা প্ৰয়োজনীয় পদৰ তালিকা আৰু আৱশ্যকীয় আৰু অনাৱশ্যকীয় পদৰ কাৰকসমূহ বিবেচনা কৰি ইয়াৰ সম্পূৰ্ণ বিশ্লেষণ কৰাৰ পিছত প্ৰকৃত সংখ্যাৰ কিছু তাৰতম্য হ'ব পাৰে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটোক কাৰ্যকুশলতা অধিক বৃদ্ধি কৰা, সেৱামুখী কৰি তোলা। খালী পদসমূহ গণনা কৰাৰ সময়ত আমাৰ নৱগঠিত জিলাসমূহ, মহকুমাসমূহ, চিকিৎসালয় আদিৰ প্ৰয়োজনীয় পদৰ বিষয়েও বিবেচনা কৰা হ'ব। মই এই বিষয়টোৰ ওপৰত অধিক গুৰুত্ব দি ক'ব বিচাৰিছোঁ যে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো যথোচিত প্ৰতিনিধিত্বমূলক গাঁথনিৰে সম্পন্ন কৰাৰ উদ্দেশ্যে এখন বিধেয়ক এই সদনত অনা হ'ব। প্ৰচলিত নিযুক্তি ব্যৱস্থা অব্যাহত থাকিব যদিও
নতুন পদ্ধতি আৰু ব্যৱস্থাও প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে প্ৰাসংগিক আৰোপীও প্ৰৱৰ্তনৰ বিষয়ে বিবেচনা কৰা হ'ব। মান্য অধ্যক্ষ মহোদয়, মই এই সুযোগতে এই পবিত্ৰ সদনক আশ্বাস দিব বিচাৰোঁ যে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছ, নিকা আৰু মসৃণভাৱে প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ অত্যাধিক সাৱধানতা অৱলম্বন কৰা হ'ব, যিহেতু আমি এই প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ ওপৰতো মই কিছু কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে এই 1 লাখ নিযুক্তি আমাৰ চৰকাৰখনৰ ই এক অতি বলিষ্ঠ সিদ্ধান্ত। অধ্যক্ষ মহোদয়, আমি কেতিয়াও বিগত সময়ছোৱা আমি সদনত যিসকল সদস্য উপস্থিত আছোঁ সেইসকলে কাহানিও শুনা নাই যে কোনোবা চৰকাৰে এবাৰতে 1 লাখ পদ পূৰণ কৰাৰ কিবা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে। অতি সাহসী সিদ্ধান্ত অধ্যক্ষ মহোদয়। বৰ্তমান কোভিড-সৃষ্ট পৰিৱেশ, এই পৰিৱেশতো যে চৰকাৰখনে নিবনুৱা যুৱক যুৱতীসকলক এটা স্থায়ী সমাধানৰ সূত্ৰৰ লগতে চৰকাৰখনক অধিক কৰ্মমুখী গতিশীল কৰাৰ চেষ্টা কৰিছে। গতিকে মই পুনৰবাৰ কৈছোঁ যে এই প্ৰক্ৰিয়াৰে আমি গোটেইখিনি আমি স্বচ্ছভাৱে এই কাম কাজখিনি কৰি যাম আৰু আমি আমাৰ ভৱিষ্যতৰ যুৱক যুৱতীসকলক এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ কাৰণে চৰকাৰে সকলো ক্ষেত্ৰতে আমি প্ৰস্তুত থাকিম। অধ্যক্ষ মহোদয়, মই আগৰবাৰ কৈছিলোঁৱেই যে অৰুণোদয়, অধ্যক্ষ মহোদয়, 2020-21 বৰ্ষত আৰম্ভ কৰা অৰুণোদয় আঁচনিখন মহিলা সবলীকৰণৰ দিশত এক অন্যতম বৃহৎ পদক্ষেপ। এই আঁচনিখনে পৰিয়ালৰ প্ৰধান মহিলাগৰাকীলৈ প্ৰত্যক্ষভাৱে ধন হস্তান্তৰণৰ ক্ষেত্ৰত ই এক সফল ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। এই আঁচনিখনে ৰাজ্যখনৰ মহিলাসকলৰ সবলীকৰণৰ দিশত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিখনৰ জৰিয়তে পৰিয়ালৰ মহিলা সদস্যসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ উদ্দেশ্যে তেওঁলোকলৈ মাহিলী 830 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মাহে আজিলৈকে 20,21,500 গৰাকী হিতাধিকাৰীলৈ 167.78 কোটি টকা মোকলাই দিয়া হৈছে। মহোদয়, ক্ষেত্ৰীয় পৰ্যায়ত আঁচনিখনৰ ব্যাপক পৰ্যালোচনাৰ বাবে আমাৰ চৰকাৰে প্ৰতিটো বছৰৰ এটা মাহ অৰুণোদয় মাহ হিচাপে ঘোষণা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই সদনৰ সকলো মাননীয় সদস্যক অনুৰোধ জনাইছোঁ যে যিসকল যোগ্য হিতাধিকাৰী সেইসকলে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব লাগে। তেনেকুৱা ধৰণৰ যদি কিবা অযোগ্য হিতাধিকাৰী থাকে সেইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও আমি ইয়াত প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ, যিয়ে যোগ্যতাৰ ভিত্তিত হিতাধিকাৰীসকলৰ অন্তৰ্ভুক্তিকৰণ আৰু বহিষ্কৰণতো সহায় কৰিব। তদুপৰি তেনে অৰুণোদয় পৰিয়ালসমূহৰ সবলীকৰণৰ বাবেও হিতাধিকাৰীসকলৰ ঘৰৰ সমূহত আমি অৰুণোদয় এক লঘু আমি তাত দিবৰ কাৰণে প্ৰস্তুত কৰিছোঁ, যাতে অৰুণোদয় পৰিয়াল হিচাপে সেই পৰিয়ালটোৱে গৌৰৱ অনুভৱ কৰিব পাৰে। মহোদয়, আমি প্ৰত্যেকটো পৰিয়াললৈ আগবঢ়োৱা মাহিলী সাহায্য 830 টকাৰ পৰা আমি 1000 টকালৈ আমি বৃদ্ধি কৰিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিশ্ৰুতি দিছিল যে তেখেতে এই আঁচনিখন আৰু আগবঢ়াই লৈ যাব নতুন ৰূপত। গতিকে সেইখিনি কথাও মই সদনত নিষ্ঠা সহকাৰে কৈছোঁ যে এই আঁচনিখনৰ সংবোধনৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে আগন্তুক দিনবিলাকত ব্যৱস্থা গ্ৰহণ কৰিম। অধ্যক্ষ মহোদয়, মই আৰু এটা কথা ক'বলৈ পাই ভাল পাইছোঁ যে এই আঁচনিখনত কেৱল 1000 টকা পুঁজি বৃদ্ধিয়ে নহয়, আমি এই আঁচনিৰ অধীনত 6,37,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিছোঁ। এতিয়া অধ্যক্ষ মহোদয়, এই কোভিড-সৃষ্ট এই পৰিৱেশত এই আঁচনিখনত আমি সম্পূৰ্ণভাৱে আমি অসমৰ 26,57,500 পৰিয়াল ইয়াত অন্তৰ্ভুক্ত হ'ব। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনৰ মুঠ পৰিয়ালৰ সংখ্যা হৈছে 65 লাখ। আজি এইখন আঁচনি মই ভাবোঁ যে এখন সৰ্ববৃহৎ আঁচনি, যিখন আঁচনিয়ে অসমৰ মুঠ পৰিয়ালৰ 40% ইয়াত অন্তৰ্ভুক্ত হ'ব। মই বেলেগ ৰাজ্যত কেনেকুৱা নাজানো, কিন্তু মই অসমৰ ক্ষেত্ৰত মই ন দি ক'ব পাৰোঁ যে এইখন সৰ্ববৃহৎ আঁচনি যিখনে প্ৰায় 40% পৰিয়ালক ইয়াত সামৰি লৈছে। অধ্যক্ষ মহোদয়, সেইবাবে মই পুনৰ গৌৰৱেৰে কৈছোঁ যে এই বিশেষ আঁচনিখনৰ কাৰণে মই 1800 কোটি টকা এই বছৰ আমি ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, অসম মালা, ইতিমধ্যে মই আগতেও এই আঁচনিখনৰ বিষয়ে চমু আভাস দিছিলোঁ। এই আঁচনিখনে আমাৰ ৰাজ্যিক ঘাইপথসমূহ, গুৰুত্বপূৰ্ণ জিলা পথ, এক ৰোড নেটৱৰ্ক, স্পীড হাইৱে কৰিবৰ কাৰণে
ধ্বজাবাহী অসম মালা কাৰ্যসূচী অসমত দ্ৰুতভাৱে চলি আছে। ইতিমধ্যে প্ৰায় ২,২৭৯.৫৫ কোটি টকা ব্যয় সাপেক্ষে ২৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৩টা অতিৰিক্ত পথৰ কাম হাতত লোৱা হৈছে আৰু ই চলি আছে। অতিৰিক্ত গুৰুত্বপূৰ্ণ পথ পৰিকল্পনা ব্যৱস্থাধীন হৈ আছে। অসম মালাৰ অধীনত ৰূপায়ণ কৰিবলগীয়া প্ৰায় ৫,৫৫৬.২৫ কোটি টকা, মুঠ 2টা বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প, ক্ৰমে 250 কিলোমিটাৰৰ বাবে AIBৰ সাহায্যপ্ৰাপ্ত আৰু এছট্ৰিপৰ 313 কিলোমিটাৰৰ বাবে ADBৰ সাহায্যপ্ৰাপ্ত আৰ্নিপৰ প্ৰকল্প যুগুতকৰণৰ কাম আগবাঢ়িছে আৰু ইয়াৰ আহৰণৰ কামো চলি আছে। চলিত বৰ্ষতে ইয়াৰ কাম কাজ আৰম্ভ হ'ব। চলিত বৰ্ষত আৰু 4টা পথৰ কাম আমি হাতত লৈছোঁ আৰু আমাৰ সফল প্ৰয়াসক আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। 1 নম্বৰতে হ'ল 74 কিলোমিটাৰ দৈৰ্ঘ্যৰ কোকৰাঝাৰৰ পৰা বাছবাৰী হৈ ৰূপসী বিমানবন্দৰলৈ। দ্বিতীয়তে হৈছে 50 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰৌতাৰ পৰা মিছামাৰীলৈকে। তৃতীয়তে হৈছে ঘগ্ৰাবস্তি হৈ গহপুৰ ধলপুৰ 28 কিলোমিটাৰ পথ আৰু চতুৰ্থতে হৈছে 38 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ 52 ডিৰাকঘেট আৰু বিজুলী ভৱন টু টেঙেৰী। তদুপৰি অন্যান্য পথৰ কাষত 1 কিলোমিটাৰ এখন গুৰুত্বপূৰ্ণ দলঙেৰে লখিমপুৰ আৰু বেবেজিয়াৰ মাজত নিশ্চিহ্ন মিচিং লিংক আছে ঘূনাসুতিত সংযুক্ত কৰা হ'ব। কুমাৰীকাটা আৰু জালহৰ মাজত পাগলাদিয়া নদীৰ ওপৰত 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন গুৰুত্বপূৰ্ণ দলঙেৰে আমি আন এটা মিচিং লিংকো সংযুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। PWDয়ে বছৰিকা পথৰ অৱস্থাৰ জৰীপ কৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ ভিত্তিত তেনে প্ৰকল্পসমূহৰ সিদ্ধান্ত লৈছে। অধ্যক্ষ মহোদয়, মই এই কথাৰ প্ৰয়োজন নাই যে ইয়াৰ ফলত ৰাজ্যিক ঘাইপথ, গুৰুত্বপূৰ্ণ জিলাপথ নেটৱৰ্কত ইয়াক উল্লেখযোগ্য উন্নতি আমি দেখিবলৈ পাম। স্বনিৰ্ভৰশীল নাৰী। অধ্যক্ষ মহোদয়, অসমৰ বয়নশৈলীৰ কলাত্মক সংবেদনশীলতা আৰু অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। চাতে শুকোৱা মুঠিতে লুকুৱা বুলি কোৱা অসমৰ পাট কাপোৰে সমগ্ৰ বিশ্বতে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে। চৰকাৰে আৰ্টফেল আৰু AGMৰ জৰিয়তে খিলঞ্জীয়া শিপিনীসকলৰ পৰা পোনপটীয়াকৈ হস্ততাঁত সামগ্ৰী আহৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰতিষ্ঠানসমূহত শিপিনীসকলক তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ বাবে মানসম্পন্ন প্ৰশিক্ষণ দিয়া হ'ব। উৎপাদিত সামগ্ৰীৰ নিৰিখ স্থিৰ কৰিবৰ কাৰণে 4 পৰা 5টা মানসম্পন্ন মাপকাঠি বেঞ্চমাৰ্কৰো ঠিক কৰা হৈছে। প্ৰথম অৱস্থাত এই আঁচনিখনে অধ্যক্ষ মহোদয় 1.23 লাখ শিপিনীক সামৰি লোৱা হ'ব। মই এই আঁচনিখনকো আমাৰ অসমৰ লাখ লাখ শিপিনীৰ চৰণত মই উৎসৰ্গা কৰিছোঁ অধ্যক্ষ মহোদয়। কাৰণ মই এই সদনত মই নিজে দেখিছোঁ অধ্যক্ষ মহোদয়, শিপিনীসকলক এমুঠি সূতা দিয়া হয়, কিন্তু শিপিনীসকল আমি আৰ্থিকভাৱে কিন্তু এইবিলাক আঁচনি গ্ৰহণ কৰি আমি আৰ্থিকভাৱে আমি স্বাৱলম্বী হ'ব পৰা নাই। মই আশা কৰিছোঁ অধ্যক্ষ মহোদয়, এই আঁচনিখনে আমাৰ শিপিনীসকলক তেওঁলোকৰ কেপাচিটি বিল্ড আপ কৰাব, তেওঁলোকক মাৰ্কেট লিংকেজ তেওঁলোকক দিব আৰু তেওঁলোকে নতুন দৃষ্টিভংগীৰে ব্যৱসায়িক ভিত্তিত কাম কৰিবলৈ তেওঁলোকে সক্ষম হ'ব। অসম আৰু অন্যান্য ৰাজ্যসমূহত আৰ্টফেড আৰু AGMC জৰিয়তে আনুষ্ঠানিক বাণিজ্য মাৰ্গৰ জৰিয়তে বিক্ৰী কৰিব পৰাকৈ এই উৎপাদিত সামগ্ৰীসকলে এটা ব্ৰেণ্ডৰ ধাৰণা আমি দিছোঁ অধ্যক্ষ। আমাক বস্তুবিলাক বিক্ৰী কৰিবলৈ হ'লে এটা সুনিৰ্দিষ্ট ব্ৰেণ্ড লাগে, যাতে আমাৰ উৎপাদিত সামগ্ৰীবিলাক তেওঁলোকে প্ৰডিউচ কৰা সামগ্ৰীবিলাক যাতে ব্ৰেণ্ডৰ জৰিয়তে যাতে আমি বিক্ৰী কৰিব পাৰোঁ, এই আঁচনিত তাতো ইয়াত অন্তৰ্ভুক্ত হৈ আছে। ৰাজ্যখনৰ বাহিৰত থকা সকলোবোৰ অসম ভ্ৰমণত গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত আৰু বিক্ৰী কেন্দ্ৰবিলাক খোলা হ'ব। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি কৰিবলৈ হ'লে বাণিজ্যিক পৰ্টেল আৰু এপ্লিকেশ্যন উত্থাপন কৰা হ'ব। লগতে হস্ততাঁত পৰ্যটনৰ প্ৰসাৰ ঘটোৱা হ'ব, যি যুৱক যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰি এক অতিৰিক্ত ব্যৱসায়ৰ বাণিজ্য মাৰ্গ হৈ উঠিব। আৰু লগতে অধ্যক্ষ মহোদয়, আমাৰ অসমৰ শিপিনীসকলে গামোচা বয়, আমাৰ বিভিন্ন শিপিনীসকলে আমি আৰণাই বয়। গতিকে আমাৰ অসমখনত আজি আমি এই শিপিনীসকলক আমি আগবঢ়াই নিবই লাগিব। আৰু সেইকাৰণে এই আঁচনিখনৰ জৰিয়তে অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনত আমাৰ নিবনুৱা শিপিনীসকলে আমাৰ অৰ্থনৈতিকভাৱে আমি লাভান্বিত হ'ম আৰু লগতে নিবনুৱা আমাৰ যিসকল যুৱতী আছে, মহিলাসকল আছে, আইসকল আছে, অৰ্থনৈতিকভাৱে তেওঁলোক সমৃদ্ধিশালী হ'বৰ কাৰণে তেওঁলোকে সক্ষম হ'ব। ইয়াৰ বাবে অধ্যক্ষ মহোদয়, মই বাজেটত 100 কোটি টকা পুঁজি ধাৰ্য কৰিছোঁ আৰু এইটো কথা পুনৰবাৰ দোহাৰিছোঁ অধ্যক্ষ মহোদয়, ইয়াৰ বাবে ভৱিষ্যতে যিমান পুঁজিৰ প্ৰয়োজন হ'ব আমি সকলো পুঁজি এই আঁচনিত আমি দিবলৈ চেষ্টা কৰিম। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত মই আৰু এখন গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে আহিছোঁ। সেইখন হৈছে
1000 কিলোমিটাৰ মথাউৰি তথা পথ। এইখন সদনত অধ্যক্ষ মহোদয় বানমুক্ত অসমৰ কথা আমি বহুবাৰ আলোচনা কৰিছোঁ অধ্যক্ষ মহোদয়, কিন্তু প্ৰথমবাৰৰ বাবে পৰিকল্পিতভাৱে আমাৰ ৰাজ্যক বানমুক্ত কৰিবৰ কাৰণে চৰকাৰে এক বিনম্ৰ প্ৰয়াস কৰিছে আৰু তাৰ ফলশ্ৰুতিতে এই আঁচনিখন অধ্যক্ষ মহোদয় আমাৰ চৰকাৰৰ এক পৰিকল্পনা হৈছে বানমুক্ত অসম গঢ়া। আমাৰ ৰাজ্যখনত বৰ্তমান 4474.86 কিলোমিটাৰ মথাউৰি আছে, যিয়ে ৰাজ্যখনত বান প্ৰতিৰোধৰ প্ৰাথমিক নিয়ন্ত্ৰণ ৰেখা হিচাপে কাম কৰি আছে আৰু ৰাজ্যখনৰ আওহতীয়া এই অঞ্চলসমূহত যোগাযোগৰ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপেও ই কাম কৰি আছে। গতিকে বেছিভাগ বানপানী প্ৰতিৰোধ ব্যৱস্থাই হৈছে পুৰণি আৰু এইবোৰ শক্তিশালীকৰণৰ ক্ষেত্ৰত আমাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। বানমুক্ত অসম গঢ়াৰ বাবে আমাৰ চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ এটা অংশ হিচাপে এই মথাউৰিসমূহক শক্তিশালী কৰিবৰ বাবে আৰু সেইবোৰক অধ্যক্ষ মহোদয় ৰোড কাম মথাউৰি, ৰোড কাম এম্বেকমেণ্ট এইখিনি কৰিবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। মই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ 1000 কিলোমিটাৰ মথাউৰিক পথ তথা মথাউৰিলে চলিত বৰ্ষতে ৰূপায়ণ কৰিবৰ কাৰণে শক্তিশালী কৰিবৰ কাৰণে এই বাজেটত আমি 1000 কোটি টকা অধ্যক্ষ মহোদয় পুঁজি ধাৰণ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি কথাও কৈছে বাকী যিখিনি কিলোমিটাৰ প্ৰায় 3000 কিলোমিটাৰ আমাৰ বাকী থাকিব সেইখিনিও আমি আগন্তুক সময়ত সেইখিনি কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পিছত অধ্যক্ষ মহোদয় আমি আহিছোঁ আন এখন গুৰুত্বপূৰ্ণ আঁচনিলৈ। সেই আঁচনিখন হৈছে সোণালী শৈশৱ বিকশিত অসম। অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যত 61,000ৰো বেছি অংগনবাদী কেন্দ্ৰসমূহ আছে, যিবোৰ কেন্দ্ৰৰ জৰিয়তে প্ৰসূতি মাতৃ আৰু শিশুসকলৰ স্বাস্থ্যৰ যতন লোৱা হয় আৰু এই অংগনবাদী কেন্দ্ৰবিলাকক আমি ৰেফাৰেঞ্চ ছাৰ্ভিচ হিচাপেও আমি তেওঁলোকৰ সেৱা আমি গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয় এইবাৰ আমি বাজেটত 1000টা মডেল অংগনবাদী কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই অধ্যক্ষ মহোদয় এই মডেল অংগনবাদী কেন্দ্ৰবিলাকত আমি এটা কেন্দ্ৰ নিৰ্মাণ কৰিবৰ কাৰণে 25 লাখ টকা দিছোঁ অধ্যক্ষ মহোদয়, য'ত সকলো ধৰণৰ সেৱা তাত উপলব্ধ হ'ব আৰু ইয়াৰ নিৰ্মাণৰ ক্ষেত্ৰতো আমি স্বচ্ছতা অৱলম্বন কৰিছোঁ অধ্যক্ষ মহোদয় আৰু এই কেন্দ্ৰবিলাক নিৰ্মাণ কৰিবলৈ এখন নিৰ্মাণ কমিটি থাকিব উপায়ুক্তৰ নেতৃত্বত আৰু যাৰ অধীনত বিধায়কসকলো তাত অন্তৰ্ভুক্ত হ'ব। গতিকে সম্পূৰ্ণ স্বচ্ছভাৱে ট্ৰান্সপাৰেণ্টলি এই কেন্দ্ৰবিলাক নিৰ্মাণ হৈ উঠিব আৰু এই কেন্দ্ৰবিলাক যে নিৰ্মাণ হৈ উঠে মই আশা কৰিছোঁ যে আগন্তুক সময়ছোৱাত শিশু আৰু প্ৰসূতিৰ যতনৰ ক্ষেত্ৰত লোৱা সুবিধাসমূহ অধিক সুফলভাৱে ব্যৱহৃত হ'ব। অধ্যক্ষ মহোদয় একোটা অংগনবাদী কেন্দ্ৰৰ নিৰ্মাণৰ ক্ষেত্ৰত মই কৈছোঁৱেই আৰু আমাৰ সিদ্ধান্ত হৈছে আমি আগন্তুক সময়ছোৱা আমাৰ ৰাজ্যখনত নতুনকৈ 10,000টা এনে অংগনবাদী কেন্দ্ৰ নিৰ্মাণো আমি লক্ষ্য কৰিছোঁ আৰু ইতিমধ্যে প্ৰয়োজনীয়ভাৱে আমি তাৰ সিদ্ধান্তসমূহ বা পুঁজিসমূহ আমি আগবঢ়াই লৈ যাম। আমি অংগনবাদী কেন্দ্ৰসমূহত পুষ্টিকৰ খাদ্যৰ বাবে যি চাউল আমি ক্ৰয় কৰোঁ অধ্যক্ষ মহোদয় এই ক্ষেত্ৰতো আমাৰ চৰকাৰে এটা অতি বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছিল, যিটো মই এটা পাৰ্ট অফ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ বুলি কৈছোঁ। যে অধ্যক্ষ মহোদয় আমি আগতে অংগনবাদী কেন্দ্ৰবিলাকত যি SNPৰ জৰিয়তে পুষ্টিকৰ খাদ্য আমি যোগান ধৰিছিলোঁ, এইবাৰ আমি সেই চাউল আমি খাদ্য নিগমৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ ফলস্বৰূপে যিখিনি ৰাহি পুঁজি হ'ব সেই ৰাহি পুঁজিবোৰো এই আঁচনিখনৰ অন্য খাদ্য সামগ্ৰীত আমি তাত ব্যৱহাৰ কৰিম। গতিকে মই অংগনবাদী কেন্দ্ৰৰ কনষ্ট্ৰাকশ্যন আৰু অংগনবাদী কেন্দ্ৰবিলাকত যিবিলাক পুষ্টিকৰ আহাৰ যোগান এই দুয়োখন আঁচনি স্বচ্ছভাৱে ৰূপায়ণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। তৃতীয়তে অধ্যক্ষ মহোদয় এক উজ্জ্বল ভৱিষ্যতৰ প্ৰয়াসেৰে প্ৰতিটো শিশুৱেই প্ৰাথমিক বিদ্যালয়ত প্ৰথম খোজ পেলায়। অংগনবাদী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়সমূহে হৈছে শিক্ষা আৰু তথ্য আহৰণ বা সজাগতা সৃষ্টিৰ প্ৰথম স্থল। চৰকাৰৰ ব্যাপক প্ৰতিষেধক প্ৰদান কাৰ্যসূচীটো এই কেন্দ্ৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু অধ্যক্ষ মহোদয় এই কথাষাৰো মই দুখেৰে কৈছোঁ যে আমাৰ বহুত অংগনবাদী কেন্দ্ৰত এতিয়াও বিদ্যুৎ যোগান নাই বা বহুত আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকতো বিদ্যুৎৰ যোগান নাই আৰু সেইকাৰণে নৱপ্ৰজন্মৰ শিক্ষণ ব্যৱস্থাটো অধিক শক্তিশালী কৰিবৰ কাৰণে আজিৰ শিশু আমাৰ ভৱিষ্যতৰ নাগৰিক, সেইকাৰণে এই অংগনবাদী কেন্দ্ৰ আৰু আমাৰ স্কুলবিলাকত আমি পৰ্যাপ্ত পানী যোগান পৰ্যাপ্ত পোহৰ আৰু বিজুলী ভাংগাৰ ব্যৱস্থাৰ কাৰণে এই বাজেটত আমি ধন ধৰিছোঁ। এতিয়ালৈকে বৈদ্যুতিকৰণ নকৰা 48,805টা অংগনবাদী কেন্দ্ৰ আৰু 13,656খন প্ৰাথমিক বিদ্যালয় বৈদ্যুতিকৰণ আমি কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি 146 কোটি টকা আমি আবণ্টন দিছোঁ। অধ্যক্ষ মহোদয় ইয়াৰ পিছত আৰু এখন নতুন আঁচনি সংযোগ কৰিছোঁ অন্ন যোজনা আঁচনিৰ লগত,
সেইটো হৈছে অধ্যক্ষ মহোদয় অন্ন যোজনা আৰু অন্ন নিশ্চিত আঁচনি। অধ্যক্ষ মহোদয় 2020-21 বৰ্ষৰ বাজেটত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 অধীনত সকলো হিতাধিকাৰীক বিনামূলীয়া চাউল দিয়াৰ বাবে আমি প্ৰস্তাৱ কৰিছিলোঁ। অন্ত্যোদয় অন্ন যোজনাৰ ৰেচন কাৰ্ড ধাৰকসকলে বিনামূলীয়াকৈ প্ৰতি মাহে 35 কিলোগ্ৰাম চাউল পাই আহিছে। একেদৰে অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল কাৰ্ড ধাৰকসকলে প্ৰতিজন ব্যক্তিয়ে প্ৰতি মাহে 5 কিলোমিটাৰ চাউল বিনামূলীয়াকৈ পাই আহিছে। অধ্যক্ষ মহোদয়, আমি একে আন্তৰিকতাৰে এই আঁচনিখন আগবঢ়াই দিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। অৱশ্যে অধ্যক্ষ মহোদয়, আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ সমাজৰ পৰিধিত এনে কিছুমান লোক আছে যিবিলাক অন্য যোজনাৰ পৰা বঞ্চিত হৈ আছে। আমি নিজে স্বচক্ষে আমি প্ৰত্যক্ষ কৰিছোঁ যে এনে কিছুমান লোক আছে যিসকলে ভিক্ষা মাগি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিছে, যিসকল গৃহহীন বা মানসিক বিকাৰগ্ৰস্ত, যিসকলে বস্তি এলেকাত পথৰ দাঁতিত বাস কৰে, সেই লোকসকলৰ পৰিয়ালৰ চিনাক্তকৰণ অভাৱ, তেনে লোক ৰেচন কাৰ্ডৰ তেওঁলোকৰ অভাৱ, সেই লোকসকলে এই খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি ল'ব পৰা নাই। কোভিড মহামাৰী আৰু দেশজুৰি হোৱা লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ দুৰৱস্থা অধিক বৃদ্ধি পাইছিল। এই কঠিন সময়ছোৱাত বিভিন্ন স্বেচ্ছাসেৱী সংস্থা, জনহিতকাৰী সংগঠনসমূহে তেওঁলোকৰ সাহায্যৰ সৈতে স্বেচ্ছামূলকভাৱে আগবাঢ়ি অহাটো আমি প্ৰত্যেকে প্ৰত্যক্ষ কৰিছোঁ। এই জটিল সন্ধিখনত চৰকাৰৰ সৈতে হাতে হাত ধৰি থিয় হোৱা এনে সকলো ব্যক্তি আৰু স্বেচ্ছাসেৱী সংগঠনক আমি অভিবাদন জ্ঞাপন কৰিছোঁ। অৱশ্যে আমি বুজি পাওঁ যে সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত এই ব্যক্তি বিশেষ আৰু স্বেচ্ছাসেৱী সংস্থাসমূহৰো সামৰ্থ্য সীমিত। সেয়েহে এইসকল নিপীড়িত অসহায় লোকক খাদ্য সুৰক্ষাৰ আওতালৈ অনাৰ কাৰণে ক্ষুধা নিবাৰণৰ উদ্দেশ্যে চৰকাৰে দৰিদ্ৰ নিশ্চিত আঁচনি এখন আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, এই নতুন আঁচনিখনৰ অধীনত নগৰ অঞ্চলত বা অন্যান্য ঠাইত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 পৰা বাদ পৰি যোৱা এনে সকলো শ্ৰেণীক চৰকাৰে চিনাক্তৰ বাছনি কৰিব আৰু মহোদয় প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে অংশীদাৰিত্বত এনে সকলো শ্ৰেণীক আমি বিনামূলীয়াকৈ ৰন্ধন আহাৰ আমি যোগান ধৰিম। মহোদয়, অসম চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক বিতৰণ কৰা সুলভ মূল্যৰ দোকানৰ ডিলাৰৰ মাৰ্জিন প্ৰতি কুইণ্টলত 101.1 টকাৰ পৰা 143 টকালৈ বৃদ্ধি কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাটো প্ৰণালীবদ্ধভাৱে সংস্কাৰ আনিছে। তদুপৰি অসম চৰকাৰে গাঁও পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতিসমূহ, বৃহৎ পৰিমাণৰ বহুমুখী সমবায় সমিতিসমূহ, পাইকাৰী উপভোক্তা সমবায় সমিতিসমূহক উৎসাহিত কৰিবলৈ খাদ্য শস্যৰ যোগান শৃংখলা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সেইসমূহৰ দ্বাৰা আগবঢ়োৱা সেৱাৰ বাবে প্ৰত্যেকখন সমবায় সমিতিসমূহক 5 লাখ টকাৰ এক বছৰীয়া অনুদান আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহোদয়, অসম চৰকাৰ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু সেই ৰেচন কাৰ্ডৰ ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় পোৰ্টেবিলিটি সক্ষম কৰাৰ বাবে এক প্ৰযুক্তিচালিত প্ৰক্ৰিয়া প্ৰদান কৰিব। এই দিশত প্ৰতিখন দোকানত ইলেক্ট্ৰনিক পইণ্ট অফ চেল ডিভাইচ স্থাপন আৰু আধাৰ লিংক কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক সামৰি লোৱাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। মহোদয়, মই অন্ন যোজনাৰ বাবে এই বাজেটত 390.08 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, চাহ বাগিচাসমূহত লাখ লাখ শ্ৰমিকসকলে বসবাস কৰে আৰু আমাৰ চৰকাৰে প্ৰথমখন বাজেটৰ পৰাই চাহ বাগিচা এলেকাসমূহৰ লোকসকলৰ কল্যাণৰ উদ্দেশ্যে বিভিন্ন আঁচনিৰ মান আৰু পৰিসৰ বৃদ্ধি কৰি আহিছে। মৌলিক প্ৰয়োজন পূৰণৰ লগতে এই সম্প্ৰদায়ে এতিয়া চৰকাৰৰ পৰা অধিক আশা আকাংক্ষা পূৰণৰ প্ৰত্যাশা কৰিছে। মহোদয়, এনেধৰণৰ আশা আকাংক্ষাৰ যুক্তিযুক্ততা আছে আৰু ইয়ে আমাক অধিক দায়বদ্ধ কৰি ৰাখিছে। সেয়েহে আমি চাহ বাগিচাৰ লোকসকলৰ সামগ্ৰিক উন্নয়নৰ দিশটোক উচ্চ অগ্ৰাধিকাৰ দিছোঁ। ৰাজ্যখনক তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে আমি চাহ বাগিচা অঞ্চলৰ লোকসকলৰ প্ৰতি পৰিয়ালৰ ঘৰে ঘৰে পানী যোগান, টেপ পানীৰ যোগেৰে আমি তেওঁলোকক পানী দিবৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মহোদয়, এই বছৰ পাইপ যোগে পানী যোগান আঁচনিয়ে 805খন চাহ বাগিচাক সামৰি ল'ব আৰু বিদ্যুতৰ অনাদায় হৈ থকা ধন পৰিশোধ আৰু কেমিকেলছ ৰাসায়নিক পদাৰ্থৰ যোগানকে ধৰি চৰকাৰে অহা 5 বছৰৰ বাবে এই আঁচনিখন কাৰ্যকৰী আৰু তদাৰক কৰিব। এই পদক্ষেপে চাহ বাগিচাত বসবাস কৰা প্ৰায় 2,69,648টা পৰিয়ালক উপকৃত কৰিব। অধ্যক্ষ মহোদয়, এইবাৰ মই আহিছোঁ
কৃষি পুনৰ্জীৱিতকৰণ আঁচনিলৈ। অসমে ইয়াৰ খেতিয়কসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্য লৈছে, কিন্তু মানৱ সম্পদ, বীজ, পানী, জমাহা ইত্যাদিৰ অভাৱত এই ক্ষেত্ৰই সমস্যাই দেখা দিয়ে। সেইবাবে আমাৰ বৰ্তমানৰ কৃষি ব্যৱস্থাৰ সলনি বৈজ্ঞানিক প্ৰয়াস চলোৱাৰ প্ৰয়োজন আছে। সেয়েহে অসম চৰকাৰে এখন কৃষি আয়োগ গঠনৰ প্ৰস্তাৱ ৰাখিছে আৰু এই কৃষি আয়োগে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এগৰাকী বিজ্ঞানীৰ অধীনত অসমৰ কৃষি, পশুপালন, দুগ্ধ খণ্ডৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোকপাত কৰিব। আয়োগে কৃষি উৎপাদন, গাখীৰ, কণী আৰু গাহৰিৰ মাংস উৎপাদনৰ ক্ষেত্ৰত অসমে যাতে আত্মনিৰ্ভৰশীলতা আহৰণ কৰিব পাৰে তাৰ অধ্যয়ন কৰিব আৰু উপায় পৰামৰ্শ দিয়াৰ লগতে আগন্তুক 5 বছৰৰ লক্ষ্যত উপনীত হ'বলৈ প্ৰতিবন্ধকসমূহ চিনাক্ত কৰি এক ৰূপৰেখা তৈয়াৰ কৰিব। অধ্যক্ষ মহোদয়, মই ভাবিছোঁ যে এই সঠিক সময়ত চৰকাৰখনৰ এক সঠিক সিদ্ধান্ত। অধ্যক্ষ মহোদয়, দুগ্ধ ব্যৱসায়ীসকলক উপকৃত কৰিব পৰাকৈ ৰাজ্য চৰকাৰে কৃত্ৰিম শুক্ৰাণু ব্যৱহাৰ কৰাৰ ব্যৱস্থা আৰম্ভ কৰাৰ প্ৰস্তাৱ লৈছে আৰু এই ব্যৱস্থাই গৰু আৰু ম'হৰ পামত উচ্চ জাতৰ গাই গৰু পোৱালিৰ জন্মৰ সংখ্যা বৃদ্ধি কৰিব। একেদৰে ই মতা গৰু ম'হৰ পোৱালিৰ সংখ্যা নিয়ন্ত্ৰণ কৰিব, কাৰণ এই পদ্ধতিৰ জৰিয়তে জন্ম হোৱা গৰু আৰু ম'হৰ পোৱালিৰ ভিতৰত 80 পৰা 90% ই হ'ব মাইকী পোৱালি। ই গাই গৰু পোৱালিৰ জন্মৰ ফলত ৰাজ্যখনত গাখীৰৰ বৰ্ধিত চাহিদা পূৰণত সহায়ক হ'ব। 50,000 গৰু ম'হৰ ওপৰত সামৰি ল'ব পৰাকৈ চলিত বছৰত দেশৰ বিভিন্ন প্ৰতিষ্ঠিত উৎসৰ পৰা উচ্চ অনুবংশিক গুণসম্পন্ন হিমায়িত 1,25,000 কৃত্ৰিম শুক্ৰাণু ক্ৰয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰথম বছৰ সময়ছোৱাত এই ব্যৱস্থা ৰূপায়ণৰ ফলত 30% গৰ্ভধাৰণ হাৰৰ জৰিয়তেও কমে 12,000 আমাৰ গাই গৰুৰ পোৱালি জন্ম হ'ব বুলি আশা কৰা হৈছে। পৰৱৰ্তী 4 বছৰত 50,000 গৰু ম'হৰ ওপৰত কৃত্ৰিম শুক্ৰাণু ব্যৱহাৰৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হ'ব। পশুপালক আৰু দুগ্ধ উৎপাদনৰ বিকাশৰ ক্ষেত্ৰত ইয়ে উদগনি জনাব, যিয়ে আমাৰ ৰাজ্যখনৰ অৰ্থনীতিটো এক ইতিবাচক প্ৰভাৱ পেলাব। অধ্যক্ষ মহোদয়, কোভিড অতিমাৰীৰ সময়ত আমি প্ৰত্যক্ষ কৰিছোঁ যে পশুধনৰ খণ্ডই গ্ৰাম্য অৰ্থনীতিক বিশেষভাৱে সহায় কৰিছে। দুগ্ধ উৎপাদন আৰু অধিক বৃদ্ধিৰ বাবে আমাৰ চৰকাৰে পৰিষ্কাৰ আৰু গুণসম্পন্ন হিমায়িত কৃত্ৰিম শুক্ৰাণু উৎপাদনৰ জৰিয়তে পশুধন খণ্ডক অধিক শক্তিশালী কৰিব বিচাৰিছে। ইতিমধ্যে অতিৰিক্তভাৱে আমি উচ্চমানৰ 1500 মূৰাসহ অন্তৰ্ভুক্ত কৰিবলৈ 10 জন প্ৰগতিশীল দুগ্ধ পালকক সহায় কৰাৰ দ্বাৰা দুগ্ধ উৎপাদনত উৎসাহিত কৰিবলৈ আৰু 200খন যোগ্য দুগ্ধ কোঅপাৰেটিভ ছ'চাইটিলৈ তথা ৰাজ্যখনৰ আত্মসহায়ক গোটসমূহলৈ 20 জন চিড মানি হিচাপে প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ বাবে মই বাজেটত 4 কোটি টকা প্ৰস্তাৱ লৈছোঁ। যি সময়ত আমি কোভিড অতিমাৰীৰ বিৰুদ্ধে যুঁজি আছোঁ, সেই একে সময়তে অসমত আফ্ৰিকান সোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল, যিয়ে গাহৰি পালন খণ্ডটোক ক্ষতিগ্ৰস্ত কৰিছিল। চৰকাৰে এই ক্ষেত্ৰত ক্ষতিপূৰণ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু গাহৰি পালকসকলৰ কাষত থিয় হৈ নতুন গাহৰি পাম স্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিল। উচ্চমানৰ মেৰিট জাম্প্লাজম প্ৰজাতিৰ গাহৰি অন্তৰ্ভুক্তকৰণৰ জৰিয়তে ৰাজ্যখনত গাহৰিৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমি পদক্ষেপ গ্ৰহণ কৰিম। প্ৰতি বছৰে গুণগত মানৰ 2 লাখ গাহৰি উৎপাদন কৰিবলৈ চৰকাৰে 100টা ব্ৰিডিং শ্ব' গোটসমূহ বৃহৎ ব্ৰিডিং গোট বিকশাই তুলিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰ অধীনত কণী উৎপাদন কৰা ক্ষুদ্ৰ কুকুৰা পালকসকলক সহায় কৰাৰ অৰ্থে 3-4 মাহ বয়সৰ আমাৰ কুকুৰা উৎপাদনৰ এক কেন্দ্ৰীয় কুকুৰা পালকৰ গোট গঠন কৰিবলৈ সা সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ কৰিছে। চৰকাৰে ব্যাপকভাৱে টেবুল এগ উৎপাদনৰ বাবে সামূহিক পৰ্যায়ত ক্ষুদ্ৰ কুকুৰা পালকসকলক সহায় হাত আগবঢ়াব। ই বজাৰৰ চাহিদা পূৰণ কৰিব, য'ত বৰ্তমান অন্যান্য ৰাজ্যৰ পৰা কণীৰ আমদানি চলি আছে। এই আঁচনিসমূহৰ বাবে অংশীদাৰিত্বৰ হাৰ হৈছে 30% চৰকাৰী অংশ আৰু 25% হ'ব হিতাধিকাৰী অংশ আৰু 45% হ'ব বেংক লোন। অধ্যক্ষ মহোদয়, মই ভাবোঁ যে আজি কৃষি খণ্ডৰ লগতে আমি মীন পালন, কুকুৰা পালন, গাহৰি পালন এই গোটেইখিনিয়ে বৰ্তমান সময়ত আমাৰ ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় এটা প্ৰচেষ্টা আৰু ইয়াৰ লগতে কোভিড সৃষ্ট যি পৰিৱেশ আছে,
অধ্যক্ষ মহোদয়, এই কোভিড সৃষ্ট পৰিৱেশত আমাৰ নিবনুৱা যুৱতীসকলক সংস্থাপনৰ ক্ষেত্ৰতো ই এক দৃঢ় ভূমিকা গ্ৰহণ কৰিব। এই সদনৰ পৰাই মই আহ্বান জনাইছোঁ যে আমাৰ ৰাজ্যখনত যিসকল নিবনুৱা যুৱক যুৱতীসকল আছে তেখেতসকল আগবাঢ়ি আহক আৰু এনেকুৱা উদ্যমীমূলক তেওঁলোকৰ চৰকাৰৰ প্ৰচেষ্টাত তেওঁলোকে অংশগ্ৰহণ কৰক আৰু তেওঁলোকে নিজে অৰ্থনৈতিকভাৱে লাভান্বিত হওক আৰু আমাৰ ৰাজ্যখনকো আগবঢ়াই লৈ যাব। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই আৰু এখন এই বিভাগৰ কৃষি বিভাগৰ আঁচনিৰ কথা ক'বলৈ ওলাইছোঁ, যিখনৰ পৰা প্ৰায় 30 লাখ কৃষক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দ্বাৰা উপকৃত হৈছে। এই আঁচনিখন হৈছে অধ্যক্ষ মহোদয় প্ৰাকৃতিক দুৰ্যোগৰ বাবে শস্য ছটিওৱাৰ আগৰ আৰু শস্য চপোৱাৰ পিছৰ ক্ষয় ক্ষতিক এই প্ৰচেষ্টাই সামৰি ল'ব। অধ্যক্ষ মহোদয়, মই সদনৰ সকলো মাননীয় সদস্যসকলক মই জনাইছোঁ যে বানপানীৰ পিছত বা বানপানীৰ আগত আমাৰ যিসকলে এই অঞ্চলবিলাকত আমাৰ কৃত্ৰিম বানপানীয়ে হওক বা বানপানীয়ে ক্ষতিগ্ৰস্ত কৰে সেই কৃষকসকলক যাতে এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত তেওঁলোকে উপকৃত কৰে আৰু এই বীমা যোজনাৰ বাবে আমি এই সদনত এই বাজেটত অধ্যক্ষ মহোদয় মই 400 কোটি টকা ইয়াত মই আবণ্টন ৰাখিছোঁ। কৃষকসকলক ন্যূনতম সমৰ্থক মূল্য MSP পৰিশোধ কৰি তেওঁলোকৰ পৰা শস্য আহৰণ কৰাটো হৈছে অসমত কৃষকৰ আয় দুগুণ কৰাৰ গুৰুত্বপূৰ্ণ উপাদান। ক্ৰয় ব্যৱস্থাক আগুৱাই নিয়াৰ লগতে বিক্ৰীৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰিবৰ কাৰণে অসম খাদ্য আৰু অসামৰিক যোগান লিমিটেডে 10 লাখ কুইণ্টল ধান ক্ৰয় কৰিবলৈ 200 কোটি টকাৰ এক কাৰ্যকৰী মূলধন প্ৰদান কৰিব। অনাগত দিনত অসমে ক্ৰয় ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰচুৰ ধন বিনিয়োগ কৰিব। ইয়াৰ লক্ষ্য হৈছে অসমক দেশৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ ধান ক্ৰয়কাৰী ৰাজ্য হিচাপে গঢ়ি তোলা। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত মই আৰু এক প্ৰকল্পলৈ আহিছোঁ। সেই প্ৰকল্পটো হৈছে গোটেই আমাৰ কৃষিৰ জৰিয়তে অঞ্চলসমূহক আগবঢ়াই লৈ যোৱা। সেইটো হৈছে গৰুখুটি প্ৰকল্প। অধ্যক্ষ মহোদয়, দৰং জিলাত চিপাঝাৰ অঞ্চলৰ অধীনত গৰুখুটিত প্ৰায় 77,420 বিঘাতকৈ অধিক ভূমিক বেদখলকাৰীসকলৰ পৰা আঁতৰোৱাটো আমাৰ চৰকাৰৰ এটা পৰীক্ষা আছিলে। আমাৰ চৰকাৰখনৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল অধ্যক্ষ মহোদয়, কিন্তু আমাৰ চৰকাৰখনে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীৰ নেতৃত্বত আমি 77,420 বিঘাতকৈ অধিক মাটি আমি বেদখলকাৰীৰ পৰা আমি মুক্ত কৰাবলৈ আমি সক্ষম হৈছোঁ। এই উদ্দেশ্যে কৃষি উন্নয়ন আৰু ইয়াৰ লগত জড়িত কাম কাজসমূহ আগুৱাই নিবৰ কাৰণে এই পবিত্ৰ সদনৰ মাননীয় সদস্য শ্ৰী পদ্ম হাজৰিকা ডাঙৰীয়াক সভাপতি হিচাপে লৈ এখন কমিটিও গঠন কৰা হৈছে। এই অঞ্চলটো উচ্চ মূলৰ উদ্যান শস্যৰ লগতে বিভিন্ন শস্যৰ কৃষি কাৰ্যৰ বাবে উপযোগী। এই অঞ্চলটোত বসবাস কৰা খিলঞ্জীয়া যুৱক যুৱতীসকলক জীৱিকাৰ পথ প্ৰদান কৰাই হৈছে আমাৰ উদ্দেশ্য। এই ব্যৱস্থাই আধুনিক কৃষি পথাৰ সামৰি লোৱাৰ উপৰিও বৈজ্ঞানিক পশুপালন ব্যৱস্থাটোকো সামৰি ল'ব। আমি এক ক্লাষ্টাৰ যোগে এক নৱজাগ্ৰত আলোকস্তম্ভ হিচাপে আমি ইয়াক বিকশিত কৰিম। মহোদয়, গৰুখুটিৰ প্ৰস্তাৱিত প্ৰকল্পৰ জৰীপকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিস্তৃত বৃক্ষৰোপণৰ বাবে 134টা ইক'লজিকেল টাস্ক ফ'ৰ্চৰ দ্বাৰা এটা অগ্ৰগামী দল আমি ইতিমধ্যে মোতায়েন কৰিছোঁ। ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয় তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে প্ৰয়োজনীয় যোগাযোগ ৰক্ষা কৰি থকা হৈছে। বৰ্তমানে থকা ভৱনসমূহ যেনে গৰুখুটি পশু চিকিৎসালয় অস্থায়ীভাৱে নিৰ্মাণ আৰু নৱীকৰণৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই জৰীপৰ ওপৰত ভিত্তি কৰি কৃষি কাম কাজৰ মূল্যায়নৰ যোগেদি কৃষক গোটসকলক চিনাক্ত কৰা হৈছে আৰু এই গোটসমূহ এটা বহুমুখী কৃষি উৎপাদক সংস্থাৰ অংশ হ'ব আৰু গিৰ প্ৰজাতিৰ 2000টা গৰু অনাৰ ইতিমধ্যে আমি পৰিকল্পনা কৰিছোঁ। আমাৰ স্থানীয় জলবায়ু আৰু পৰিৱেশৰ সৈতে খাপ খায় নে নাখায় সেইটো পৰীক্ষা কৰিবলৈ পৰীক্ষামূলকভাৱে আমি 50ৰ পৰা 100টা এনে প্ৰজাতিৰ গৰু ক্ৰয় কৰিবলৈ পৰিকল্পনা কৰিছোঁ। এই ক্ষেত্ৰত গুজৰাটৰ এটা পশু বিশেষজ্ঞৰ দল ইতিমধ্যে ৰাজ্যখনত আহি উপস্থিত হৈছেহি। মহোদয়, ফাৰ্ম মেচিনাৰী বেংক স্থাপনৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰয়োজনীয় যন্ত্ৰপাতি ক্ৰয়ৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি এটা পৰিচালনা কৰোঁ দলো ইতিমধ্যে গঠন কৰিছোঁ। ৰবি শস্যৰ বিস্তৃত কৃষিকৰ্মৰ বাবে পৰিকল্পনা কৰা হৈছে। কৃষি প্ৰযুক্তি, কৃষি যান্ত্ৰিকৰণৰ নিচিনা বিভিন্ন বিষয়ত কৃষক গোট, আত্মসহায়ক গোট, FI গোটসকলক প্ৰশিক্ষণৰ নিচিনা বিভিন্ন কাম কাজৰ বাবে পৰিকল্পনা কৰা হৈছে আৰু অতি সোনকালে এইসমূহ আৰম্ভ কৰা হ'ব।
মই বাজেটত এই আঁচনিৰ বাবে 9.60 কোটি টকাৰ এক প্ৰস্তাৱ আগবঢ়াইছোঁ। অধ্যক্ষ মহোদয়, এই সদনত মই বিনম্ৰতাৰে ক'ব বিচাৰিছোঁ, ই এক আমাৰ চৰকাৰৰ আৰম্ভণিহে। আগত দিনবিলাকত এনেকুৱা ধৰণৰ প্ৰকল্প অসমৰ বিভিন্ন ঠাইত গ্ৰহণ কৰা হ'ব আৰু যাৰ জৰিয়তে অসমখনত কৃষি খণ্ডখনক অধিক আগুৱাই যাবৰ কাৰণে আমাৰ চৰকাৰখনে আন্তৰিকতাৰে কাম কৰিব। সুনীল বিপ্লৱ মহোদয়, পুখুৰী খান্দি লোৱাটো অসমীয়া গ্ৰাম্য জীৱনৰ এক পৰম্পৰা। খোৱা পানী, জলসিঞ্চন, ৰীতি নীতি, সৌন্দৰ্য বৰ্ধন, কোনো ঘটনাৰ স্মৃতি ৰক্ষাৰ্থে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু ৰাজহুৱাকৈ মাছ ধৰা কাৰ্যৰ বাবে অতীতত পুখুৰী খন্দা হৈছিল। সমূহীয়া মীন পালনেৰে মৎস্য উৎপাদন বৃদ্ধিৰ বাবে ৰাজহুৱা পুখুৰীবোৰ ব্যৱহাৰ কৰিব পাৰি। এই সূত্ৰৰ আলমত ৰাজহুৱা ভূমিত পুখুৰী খন্দা হ'ব। অসমত পৰ্যাপ্ত ৰাজহুৱা ভূমি বিদ্যমান আৰু শেহতীয়াভাৱে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ জৰিয়তে ৰূপায়িত ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ আঁচনিৰ সফলতাই ৰাজহুৱা পুখুৰীত মীন পালনৰ জৰিয়তে আৰ্থ সামাজিক উন্নয়নৰ আন এক দিশো উন্মোচিত হৈছে। সেয়েহে অসমৰ প্ৰতিখন ৰাজহ গাঁও একোটা ৰাজহুৱা পুখুৰী নিৰ্মাণেৰে সমূহীয়া মীন পালনৰ পোষকতা কৰা হৈছে। অসমত বৰ্তমান 26,395খন ৰাজহ গাঁও আছে। ইয়াৰে প্ৰতিখন গাঁৱত 1 হেক্টৰ জলকালিৰে একোটিকৈ পুখুৰী নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে। প্ৰথম পৰ্যায়ত আমি বৰ্তমান বিত্তীয় বৰ্ষত 10,000 গ্ৰাম্য ৰাজহুৱা পুখুৰী খান্দিবৰ কাৰণে পৰিকল্পনা গ্ৰহণ কৰিছোঁ। ই ৰাজ্যত এবছৰত অধ্যক্ষ মহোদয় 50,000 মেট্ৰিক টন অতিৰিক্তভাৱে মৎস্য উৎপাদন নিশ্চিত কৰিব আৰু 1 লাখ লোকৰ নিয়োগ সম্ভাৱনীয়তা ই সম্ভৱপৰ কৰি তুলিব। এই গণনাৰ ব্যয় বাজেটৰ সমৰ্থনৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা CMSGY পৰা ব্যয় কৰা হ'ব। অধ্যক্ষ মহোদয়, ইতিমধ্যে বাজেটত মই সুনীল বিপ্লৱৰ কথা, হোৱাইট ৰিভলিউশ্যনৰ কথা, ব্লু ৰিভলিউশ্যনৰ কথা, গ্ৰীণ ৰিভলিউশ্যনৰ কথা এইকাৰণে আমি ব্যক্ত কৰিলোঁ বিস্তৃতভাৱে যে আমাৰ ৰাজ্যখন হৈছে আমি কৃষি প্ৰধান ৰাজ্য আৰু সেইকাৰণে আমি সঠিকভাৱে এই খণ্ডত আমি বিনিয়োগ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ, যাৰ জৰিয়তে আমাৰ ৰাজ্যখনে অৰ্থনৈতিকভাৱে কৃষি ক্ষেত্ৰত দেশৰ ভিতৰতে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আমি আহিছোঁ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ঐতিহ্য সংস্কৃতি সংৰক্ষণ বিভাগ। এটা নতুন বিভাগ অধ্যক্ষ মহোদয় সৃষ্টি কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ ৰাজ্যখনৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ উৰ্বৰ ভূমি, নিজ নিজ কথিত ভাষা, ৰীতি নীতি, কলা কৃষ্টি, সভ্যতা, ঐতিহ্য, পৰম্পৰা, ধৰ্মীয় চেতনা আৰু বিশ্বাসৰ স্বকীয় বৈশিষ্ট্যৰে সমৃদ্ধ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে ভৰপূৰ আমাৰ ৰাজ্য। এই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সকলোৰে স্বকীয় বৈশিষ্ট্যসমূহক উপযুক্ত সাৰ পানীৰে উজ্জীৱিত কৰাৰ মহান লক্ষ্য বুকুত ৰাখি সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে আমাৰ চৰকাৰে এক নৱ প্ৰয়াস হাতত লৈছে। আমাৰ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ স্বকীয় ভাষা সংস্কৃতি, ধৰ্মীয় ৰীতি নীতি, সাজপাৰ, খাদ্যাভ্যাস, লোকবিশ্বাস, পৰম্পৰা আদি সংৰক্ষণ আৰু সংবৰ্ধনৰ প্ৰত্যাশাৰে চৰকাৰে এটা নতুন বিভাগ সৃষ্টি কৰিছে আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ ৰাজ্যখনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰা। এই বিভাগটোৰ লক্ষ্য হ'ব ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰ শাশ্বত কলা সংস্কৃতি, ধৰ্মীয় পৰম্পৰা, গীত মাত আৰু অন্যান্য এনেধৰণৰ পৰিচয় আদিক ভৱিষ্যতে প্ৰতিনিয়ত উদ্দীপ্ত কৰি ৰখা। অধ্যক্ষ মহোদয়, কামৰ সাদৃশ্যৰ প্ৰতি লক্ষ্য ৰাখি নিম্নলিখিত বিভাগকেইটা এই গুৰুত্বপূৰ্ণ বিভাগটোৰ অধীনত অন্তৰ্ভুক্ত কৰা হ'ব। এই বিভাগকেইটা হৈছে প্ৰত্নতত্ত্ব সঞ্চালকালয়, সংগ্ৰহালয় সঞ্চালকালয়, বুৰঞ্জী আৰু পুৰাতত্ত্ব অধ্যয়ন সঞ্চালকালয়। এই গোটেই 3টা বিভাগ সংলগ্ন কৰি ইয়াত নতুন বিভাগটো ইয়াত গঠন কৰা হ'ব। মই এই বিভাগটোৰ কাম কাজ পৰিচালনাৰ ক্ষেত্ৰত এইবাৰ বাজেটত 100 কোটি টকা অধ্যক্ষ মহোদয় ধাৰ্য কৰিছোঁ। বিশেষ মূলধনী প্ৰকল্পৰ দ্ৰুত ৰূপায়ণ। অধ্যক্ষ মহোদয়, পবিত্ৰ সদনে বিগত 2 মাহত নৱগঠিত চৰকাৰখনৰ দ্ৰুত প্ৰশাসনিক সংস্কাৰসমূহ ইতিমধ্যে লক্ষ্য কৰিছে। প্ৰশাসনিক প্ৰক্ৰিয়াক আৰু অধিক ত্বৰান্বিত কৰিবৰ বাবে এই ব্যৱস্থাত অপ্ৰয়োজনীয়তাক দূৰ কৰাৰ অৰ্থে আমাৰ চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত কিছু নিৰ্দিষ্ট আঁচনিৰ সিলিং ব্যৱস্থা দূৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে অনাৱশ্যকভাৱে এই আঁচনিসমূহৰ ৰূপান্তৰৰ কাম কাজবিলাক লেহেমীয়া নহয়। নিৰ্দিষ্ট এই আঁচনিসমূহক ক্ষীপ্ৰ ৰূপায়ণ প্ৰণালীবদ্ধ কৰিবৰ বাবে ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিক প্ৰকল্প হিচাপে বিবেচনা কৰা হৈছে, য'ত ৰূপায়ণকাৰী সংস্থাসমূহলৈ
প্ৰত্যক্ষ প্ৰশাসনীয় আৰু বিত্তীয় ক্ষমতা হস্তান্তৰ কৰা হ'ব। ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিক প্ৰকল্প হিচাপে শ্ৰেণীবদ্ধ কৰাৰ বাবে বৰ্তমানে 18টা প্ৰকল্পৰ আমি এখন তালিকা প্ৰস্তুত কৰিছোঁ আৰু ভৱিষ্যতেও নতুন প্ৰকল্প এই আঁচনিত সংলগ্ন হ'ব। সেই প্ৰকল্পসমূহ হৈছে অসম বিধানসভা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল, কোকৰাঝাৰ, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, নলবাৰী, নগাঁও। অধ্যক্ষ মহোদয়, মই 18টা প্ৰজেক্ট ইয়াত সংলগ্ন কৰিছোঁ। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই আৰু এখন নতুন আঁচনিলৈ মই আহিছোঁ। সেইখন হৈছে ক্ষুদ্ৰ ব্যৱসায় আৰু কাৰুশিল্পীসকললৈ বিশেষ সাহায্যৰ আঁচনি। অধ্যক্ষ মহোদয়, আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে বৰ্তমান কোভিড সৃষ্ট এই পৰিৱেশত অসমৰ বহুতো গোটেই সৰ্বসাধাৰণ মানুহ ক্ষতিগ্ৰস্ত হৈছে। বিশেষভাৱে এনে কিছু লোক ক্ষতিগ্ৰস্ত হৈছে যিসকল ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী, কুটিৰ শিল্পৰ লগত জড়িত লোক, কাৰুশিল্পীসকল। এই লোকসকলৰ জীৱন পদ্ধতি তেওঁলোকৰ অচল হৈ পৰিছে, তেওঁলোকৰ জীৱিকাৰ ওপৰত মাধমাৰ পৰিছে। এই লোকসকলে আজি এমুঠি খাবৰ কাৰণে তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু সেইসকলক উদ্দেশ্য কৰি আমি এই আঁচনিখন আনিছোঁ। এই আঁচনিত মই 200 কোটি টকা ইয়াত আমি ধাৰ্য কৰিছোঁ। ভৱিষ্যতে এই আঁচনিখনে আমাৰ ৰাজ্যখনৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী, কুটিৰ শিল্পী আৰু কাৰুশিল্পীসকলৰ জীৱন যাত্ৰাত অলপ হ'লেও তেওঁলোকক সকাহ প্ৰদান কৰিব। অধ্যক্ষ মহোদয়, গোলকীয় অতিমাৰীৰ বাবে সন্মুখীন হোৱা ব্যাঘাত অতিক্ৰম কৰিবৰ কাৰণে এই শ্ৰেণীটোক আমি এককালীন সাহায্য আমি ঘোষণা কৰিছোঁ। ইয়াৰ বাবে প্ৰত্যেকটো ব্যক্তিকে বা ঊৰ্ধ্বতম ব্যক্তিকে আমি 10,000 টকাৰ আৰ্থিক সাহায্যৰ প্ৰস্তাৱ বাজেটত ৰাখিছোঁ। ইতিমধ্যে মই 200 কোটি টকাৰ ইয়াত সাহায্য ঘোষণা কৰিছোঁ। চৰকাৰী বিদ্যালয়সমূহৰ 9ম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্মাৰ্টফোন। অধ্যক্ষ মহোদয়, কোভিড সৃষ্ট বৰ্তমান পৰিৱেশত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছে। এই সময়ছোৱাত বিভিন্ন অনলাইন পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা হৈছে, কিন্তু ডিজিটেল ব্যৱস্থা সুলভ নোহোৱাৰ বাবে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অনলাইন শিক্ষাৰ সুবিধা ল'ব পৰা নাই। সেয়েহে শৈক্ষিক ক্ষতি হ্ৰাস কৰাৰ লগতে ডিজিটেল ব্যৱস্থাৰ বৈষম্য আঁতৰ কৰাৰ কাৰণে চৰকাৰে 9ম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মোবাইল ফোন ধৰাৰ কাৰণে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপে বিশেষভাৱে অনগ্ৰসৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ক্ষতি হ্ৰাস কৰাত সহায়ক হ'ব। এই ব্যৱস্থাই শিক্ষাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিব আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰিছে সেই সকলকো বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰাত সহায় কৰিব। এই আঁচনিখনে প্ৰায় 8 লাখ ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব আৰু এই আঁচনিখনৰ বাবেও এইখন বাজেটত মই উপযুক্ত ধন ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, এতিয়া মই আহিছোঁ আৰু এখন গুৰুত্বপূৰ্ণ আঁচনিলৈ, স্বাস্থ্য খণ্ড। অধ্যক্ষ মহোদয়, স্বাস্থ্য খণ্ডই আমাৰ যিটো সামাজিক সেৱা, এই সামাজিক খণ্ডত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত সকলো স্বাস্থ্যকৰ্মীয়ে বা চৰকাৰেও তেওঁলোকৰ দায়িত্ব পালন কৰি আহিছে, কিন্তু ইয়াৰ বাবে আমাৰ যথেষ্টখিনি আৰু কৰিব লগা আছে অধ্যক্ষ মহোদয়। আৰু সেইকাৰণে বৰ্তমানে ৰাজ্যখনত 1005টা প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ PHC তথা 4,699টা উপকেন্দ্ৰ আছে আৰু ইয়াৰে 2,346টা স্বাস্থ্য তথা কল্যাণ কেন্দ্ৰ আছে। বৰ্তমানে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত চিকিৎসক, উপকেন্দ্ৰসমূহত ANM আৰু স্বাস্থ্য তথা কল্যাণ কেন্দ্ৰসমূহত কমিউনিটি স্বাস্থ্য বিষয়া আছে আৰু অনাগত দিনত আমি নতুনকৈ 1000টা উপকেন্দ্ৰ স্বাস্থ্য কল্যাণ কেন্দ্ৰক বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ BSK ৰূপে গঢ়ি তুলিবলৈ একোগৰাকী চিকিৎসকৰ সেৱাৰ লগতে মৌলিক স্বাস্থ্য সেৱাৰ সা সুবিধাসমূহ প্ৰদান কৰিব পাৰিম। আৰু এই ব্যৱস্থাৰ জৰিয়তে বিভিন্ন ৰোগ যেনে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, এজমা সংক্ৰামক ৰোগসমূহৰ লগতে প্ৰাথমিক ৰোগসমূহ বিনামূলীয়া চিকিৎসা, ডায়েগনষ্টিক পৰীক্ষা, চিকিৎসা ইত্যাদি প্ৰদান কৰা হ'ব। অধ্যক্ষ মহোদয়, এই কথাখিনি আমি অতি আন্তৰিকতাৰে অধ্যক্ষ মহোদয় আপোনাক কৈছোঁ, দায়বদ্ধতাৰে কৈছোঁ যে আগন্তুক সময়ছোৱাত অসমৰ 1000টা আমি উপকেন্দ্ৰসমূহক আমি হস্পিটেললৈ ৰূপান্তৰ কৰিবৰ কাৰণে আমাৰ প্ৰচেষ্টা জাৰি থাকিব। আৰু এইটো কথাও আপোনাক মই দোহাৰিছোঁ, যদি মই প্ৰথম বৰ্ষত যদি আমি ইয়াৰ আধাও কৰিব পাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ চৰকাৰে আমি কিছু সন্তুষ্টি আমি লাভ কৰিম। অধ্যক্ষ মহোদয়, ইমান সময় মই আপোনাৰ সদনত যি 18টা অষ্টাদশী মুকুতাৰ মালা আঁচনি আছিল সেই আঁচনিখিনিৰ কথা বিস্তৃতভাৱে আপোনালোকক মই ক'লোঁ
আৰু ইয়াৰ পিছত অধ্যক্ষ মহোদয় আমি কিছু মেজৰ আঁচনিলৈ আহিছোঁ, দ্বিতীয় পৰ্যায়ৰ কিছু আঁচনিলৈ আহিছোঁ। সেইখিনি বিষয়কো মই চমুকৈ আপোনালোকক ক'ব বিচাৰিছোঁ। ইয়াৰ ভিতৰত অধ্যক্ষ আছে নতুন জিলা গঠন। মহোদয়, সুপ্ৰশাসন সম্ভৱ কৰাৰ দিশত আমাৰ আন এটা প্ৰধান প্ৰয়াস হ'ল তামোলপুৰত এখন নতুন জিলা সৃষ্টি। ইয়াৰ দ্বাৰা অৰ্থনৈতিক কাম কাজ বৃদ্ধি আৰু উন্নত প্ৰশাসনীয় নিয়ন্ত্ৰণ সম্ভৱ হ'ব। অধ্যক্ষ ডাঙৰীয়া, আমি আশা কৰিছোঁ যে সুশাসন প্ৰয়োগৰ ক্ষেত্ৰত এই নতুন জিলাখনে ৰাইজৰ যিখিনি প্ৰয়োজনীয় সা সুবিধা সেইখিনি প্ৰদান কৰাত সক্ষম হ'ব। মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি। কোভিড-19 অতিমাৰীত পিতৃ মাতৃ উভয়কে বা একমাত্ৰ জীৱিত পিতৃ মাতৃক হেৰুৱাৰ 15 বছৰ অনুৰ্ধ মাওৰা ল'ৰা ছোৱালীৰ বাবে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি যোগে মাহিলী ৩,৫০০ টকাৰ আৰ্থিক সহায় প্ৰদান কৰা হ'ব। এই উদ্দেশ্যে কোভিডত মাওৰা হোৱা শিশু কিশোৰৰ নামত 7,81,200 টকা স্থায়ী জমা হিচাপে বেংকত ৰখা হ'ব আৰু এই ধনৰাশিৰ পৰা প্ৰাপ্ত হ'ব লগা সুদৰ পৰা মাহিলী 3,৫০০ টকাকৈ শিশু কিশোৰজনে 24 বছৰ বয়স পৰ্যন্ত লাভ কৰিব আৰু 24 বছৰ বয়সত সম্পূৰ্ণ ধনৰাশি নিজৰ বেংক একাউণ্টত লাভ কৰিব। অধ্যক্ষ মহোদয়, আমি ভাবিছোঁ এই আঁচনিখনে এই যিসকল পিতৃ মাতৃক হেৰুৱাইছে এই লোকসকলক কিছু হ'লেও সকাহ প্ৰদান কৰিব। প্ৰতিগৰাকী হিতাধিকাৰীলৈ এই আঁচনিত এটাকে লেপটপ কম্পিউটাৰ আগবঢ়োৱা হ'ব। যিসকল মাওৰা শিশুৰ কোনো অভিভাৱক আৰু পৰিৱৰ্তিত পৰিয়াল নাই তেনে শিশু কিশোৰক সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত শিশু কল্যাণ প্ৰতিষ্ঠানত আশ্ৰয় দিয়া হ'ব। বয়সন্ধিপ্ৰাপ্ত ল'ৰা আৰু ছোৱালীক কস্তুৰবা গান্ধী বালিকা বিদ্যাপীঠৰ দৰে উপযুক্ত অনুষ্ঠান প্ৰতিষ্ঠানত ৰখা হ'ব। এই শিশু কিশোৰসকলৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয় শিক্ষা যথোপযুক্ত ব্যক্তিগত প্ৰশিক্ষণ সহ শিক্ষা বিভাগে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ সহযোগত আগবঢ়াই লৈ যাব। বিবাহযোগ্য বয়সৰ ছোৱালীসকললৈ অৰুন্ধতী আঁচনিৰ স্বৰ্ণ ক্ৰয়ৰ বাবে 50,000 টকাৰ সাহায্য আগবঢ়োৱা হ'ব। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 জুন 2021 8গৰাকী কোভিড মাওৰা প্ৰতিগৰাকীলৈকে 7,81,200 টকাৰ স্থায়ী জমাৰ বেংকৰ প্ৰমাণপত্ৰ আৰু এটাকে লেপটপ প্ৰদান কৰি এই আঁচনিৰ শুভাৰম্ভণি কৰিছিল। মুখ্যমন্ত্ৰীৰ কোভিড-19 বিধৱা সাহায্য আঁচনি। অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰীৰ কোভিড-19 বিধৱা সাহায্য আঁচনিত কোভিড-19 অতিমাৰীত স্বামীৰ মৃত্যু হোৱা বাৰ্ষিক 5 লাখ টকাৰ তলত উপাৰ্জন থকা পৰিয়ালৰ বিধৱা মহিলালৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। স্বামীৰ মৃত্যুৰ পিছত মহিলাগৰাকীয়ে সন্মুখীন হোৱা তাৎক্ষণিক আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ 2.50 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হয়। প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 874গৰাকী কোভিড বিধৱালৈ গাই প্ৰতি 2.5 লাখ টকাকৈ সৰ্বমুঠ 21,85,00,000 টকা সাহায্য আগবঢ়োৱা হৈছে। মই ভাবোঁ অধ্যক্ষ মহোদয়, এই পুঁজিৰে এই দুৰ্দশাগ্ৰস্ত দুৰ্ভাগ্য মানে পৰিয়াল তুলি অহা পৰিয়ালসমূহে তেওঁলোকে কিছু হ'লেও সকাহ পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আহিছোঁ নতুন দিল্লীত অসম সাংস্কৃতিক প্ৰকল্প। অধ্যক্ষ মহোদয়, দেখা গৈছে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ভালে সংখ্যক অসমীয়া লোকে বসতি প্ৰদান কৰে। প্ৰবাসী অসমীয়াসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে অসমৰ বাৰে নহয় সংস্কৃতি প্ৰদৰ্শন কৰিবৰ কাৰণে নতুন দিল্লীত এটা অসম সাংস্কৃতিক প্ৰকল্প স্থাপনৰ বাবে আমাৰ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে মই বাজেটত পুঁজি ধাৰণ কৰিছোঁ। ইয়াৰ পিছত আছে গুৱাহাটীৰ পাহাৰসমূহ বেদখল মুক্ত। অধ্যক্ষ মহোদয়, আমাৰ গুৱাহাটী মহানগৰীৰ আশে পাশে বহুতো সেউজীয়া পাহাৰসমূহ আছে আৰু আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে এই পাহাৰসমূহত যথেষ্টখিনি বেদখল মুক্ত হৈছে। অধ্যক্ষ মহোদয়, এই পবিত্ৰ সদনত মই জনাব বিচাৰোঁ যে গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত হোৱা বেদখলৰ বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে আৰু পাহাৰসমূহক বেদখলৰ পৰা মুক্ত কৰিবৰ কাৰণে ৰাজ্য চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ। এই লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস স্বৰূপে চৰকাৰখনে বেদখলকাৰীসকলৰ প্ৰতি এক মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰিছে। চৰকাৰে উপযুক্ত ভূমি চিনাক্ত কৰিব আৰু যোগ্য বুলি বিবেচিত ভূমিহীন বেদখলকাৰীসকলক অগ্ৰাধিকাৰ ভিত্তিত তেনে ভূমিলৈ স্থানান্তৰ কৰিব। ভৱিষ্যতে যাতে আৰু অধিক বেদখল হ'ব নোৱাৰে তাক ৰুধিবৰ কাৰণে চৰকাৰী অভিকৰণৰ জৰিয়তে ড্ৰোন আৰু আন প্ৰযুক্তি ব্যৱহাৰ কৰি
পাহাৰসমূহত দিনে নিশাই নিৰীক্ষণ চলোৱাৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজ্য চৰকাৰে মুকলি ঠাই সৃষ্টি কৰিব আৰু মহানগৰীৰ ভিতৰৰ বৰ্তমানৰ সকলো মুকলি ঠাই আৰু পাহাৰসমূহ সংৰক্ষিত কৰিব। অধ্যক্ষ মহোদয়, মই অকণমান এডিশ্যন এটা কৰি দিছোঁ। আমি পাহাৰত থকা মানুহসকলক বেলেগ